Hello students, কি খবৰ? আমি আজি ভিডিঅ'টোত একচুয়ালি সফটওয়্যাৰ বিলাক আমাৰ কেনেকৈ এভলিউশন হৈছিলে, আমাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেছ বিলাক আমি কেনেকৈ পালো বা কেনেকুৱা ধৰণৰ কম্পিউটাৰ্ছ আছে আমি সেই পাৰ্টটো কভাৰ কৰিম এণ্ড আমাৰ প্ৰথম চেপ্টাৰটোৰ আজি এইটো লাষ্ট ভিডিঅ' হ'ব আমি মানে কি কি জানিবলগীয়া আছিলে সেইটোৰ ওপৰত দেন আমি এইটো চেপ্টাৰৰ ওপৰতে কেইটামান নেক্সট ভিডিঅ'ত আমি ইয়াৰে কুৱেশ্যন প্ৰেক্টিছ কৰিম দেন আমি চেপ্টাৰ 2 লে মুভ কৰিম ওকে আজি ভিডিঅ'টো এগেইন আমি চোৱা এতিয়া আমি বস্তুবিলাক এভলিউশন মানে হিষ্ট্ৰী পঢ়ি আছো হয় নাই তো প্ৰত্যেকটো বস্তু আমি ইমান এক্সপ্লেনেশ্যন সহায়ত এতিয়া আমি পঢ়িব দৰকাৰ নপৰে মানে জাষ্ট মই অকল প্ৰত্যেকটো বস্তু পইণ্ট ৱাইজকে লৈ আহিছো যে আমি জানিমহে যে কোনটো সময়ত কোনটো টেকনলজি ব্যৱহাৰ কৰা হৈছিলে এণ্ড তাত কেনেকে কাম কৰিছিলে ওকে এগেইন আমাৰ সিমানটো ভাষ্টলি আমি এতিয়া সোমাব নালাগে সেইবিলাক আমাৰ ফিউচাৰ যদি আমি পিছত পঢ়িও তেতিয়াতো বেলেগ এটা কথা ওকে প্ৰথম চাওঁ যে ষ্ট'ৰেজ সো ষ্ট'ৰেজটো কি ষ্ট'ৰেজ মানে আমি অলৰেডি গম পালো যে ইনফৰমেশ্যন আমি য'ত পাৰ্মানেণ্টলি থম পাৰ্মানেণ্টলি ইন এ চেঞ্চ আৰু মানে যাতে কম্পিউটাৰে নিজে ডিলিট নকৰে বা আঁতৰাই নিদিয়ে মানে যেনেকে আমাৰ প্ৰাইমেৰী মেমৰি ৰেম বিলাকৰ নিচিনা নহয় ৰেম কাম চলি থকা অৱস্থাত সেইটো মেমৰি ব্যৱহাৰ কৰিব না ছেকেণ্ডেৰী মেমৰি ষ্ট'ৰেজ য'ত আমি একচুৱেলি ইনফৰমেশ্যন থম মন গ'লে আকৌ আনিম যেনেকে আমি ফোন বিলাকত বা আমি কম্পিউটাৰ বিলাকত আজিকালি থওঁ হয়নে তো সেইটো তেনেকুৱা টাইপৰ ষ্ট'ৰেজ বিলাক আমি হাৰ্ড ডিস্ক ইউজ কৰো বা আমি SSD ইউজ কৰো হয় নাই সেইবিলাকতো আগৰ পৰাই নাছিলে ন আমাৰ আহিলে ক'ব প্ৰথমটোত আমি চালো অলৰেডি হিষ্ট্ৰী চালো যে কি মেচিন ৰিডেবল পাঞ্চ কাৰ্ড তো পাঞ্চ কাৰ্ডৰ কনচেপ্টটো ক'ত আমি শুনিছিলো প্ৰথম আমি শুনিছিলো যে জেকৱাৰ্ডছ লুম তেওঁৰ যোনটো মানে জেকৱাৰ্ডছৰ লুমটো আছে তাত পাঞ্চ কাৰ্ডৰ ব্যৱহাৰ কৰা হৈছিলে কিন্তু মেইনলি সেই পাঞ্চ কাৰ্ডৰ সেই কনচেপ্টটো লৈ পেলাই যেতিয়া আমি কি মেচিন ৰিডেবল মানে কম্পিউটিঙত বা মেচিনত বুজিব পৰাকে পাঞ্চ কাৰ্ড যেতিয়া ইউজ হৈছিলে সেইটো ক'ত ইউজ হৈছিলে প্ৰথম 1890 কোনে ইউজ কৰিছিলে হাৰমান হলৰিথ আমি চাইছিলো অলৰেডি হয় নাই চাৰ্লছ বেবেজৰ যোনটো ড্ৰিম কনচেপ্ট আছিলে সেইটো ড্ৰিম প্ৰজেক্ট আছিলে সেইটো প্ৰয়োগ কৰিছিলে যে তো তেওঁ সেইটো এটা কি এখন পাঞ্চ কাৰ্ড উলিয়াইছিলে ইনস্পায়াৰ্ড বাই জেকৱাৰ্ডছ লুমৰ মানে জেকৱাৰ্ডছৰ লুমৰ সেই পাঞ্চ কাৰ্ডৰ কনচেপ্টটো ইনস্পায়াৰ্ড হৈছিলে যোনটো কি সেই মেচিনে ৰাখিব পাৰিছে পাঞ্চ কাৰ্ডত আমি ইনফৰমেশ্যন থব পাৰিছিলো মানে কি ইনফৰমেশ্যন এটা এবাৰ থৈ দিলো সেইটো আমি সেই মেচিনে দি দিলো মেচিনটোৱে ৰিড কৰিব পাৰিছে আকৌ আমি পিছত মন গ'লে আকৌ ইউজ কৰিব পাৰিম বস্তুটো বুজি পা তেনেকে এটা ষ্ট'ৰেজৰ কনচেপ্ট এটা আহি গ'ল যে ইনফৰমেশ্যনবিলাক আমি ৰাখি থব পাৰিছো মানে আৰু অ'কে বুজি পালে কথাটো তাৰপিছত মেগনেটিক ড্ৰাম 1932 মেগনেটিক ড্ৰাম কি ইনভেন্টেড ইন অষ্ট্ৰিয়াত ইনভেন্ট হৈছিলে তাত কি ইলেক্ট্ৰমেগনেটিক পালছ এগেইন এইবিলাক টপিকত আমি ইমান নোসোমাও এতিয়া বৰ্তমান জানিম যে ইলেক্ট্ৰমেগনেটিক পালছ was stored by changing the magnetic orientation of ferromagnetic particles in the drum এটা চোৱা এইখিনি এক্সপ্লেইন কৰিব গ'লেতো বহুত আমাৰ আমি ডিপলি সোমাব লাগিব তো মই ইমান এক্সপ্লেইন নকৰো যে কি মানে তাত মেইন আমাৰ কামটো কি আছিলে যে ইলেক্ট্ৰমেগনেটিক পালছ ষ্ট'ৰ কৰিছিলে এণ্ড সেইটো থ্ৰু দি আমাৰ ইনফৰমেশ্যন বিলাক কি কৰিছিলে ষ্ট'ৰ কৰিছিলে কেনেকৈ ষ্ট'ৰ কৰিব চেঞ্জিং দ্য মেগনেটিক অৰিয়েণ্টেশ্যন অফ ফেৰ'মেগনেটিক পাৰ্টিকলছ অন দ্য ড্ৰাম তো অ'কে ইমান এক্সপ্লেইন নকৰো যদি তোমালোকক বোলে এক্সট্ৰাকে জানিবলৈ মন আছে কেনেকৈ কাম কৰিছিলে একচুৱেলি এই হাৰ্ডৱেৰ বিলাকৰ বিষয়ে তেতিয়া হয়তো মই বেলেগকে তোমালোকক ভিডিঅ' আনি দিম তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা বাট ইয়াত কথাটো কি হৈছে কিহৰ ওপৰত কাম কৰিছিলে মেইনলি ইলেক্ট্ৰমেগনেটিক পালছৰ ওপৰত কাম কৰিছিলে অ'কে আমাৰ দেন কি আছে এগেইন তাৰপিছত কি আহিলে মেগনেটিক টেপ আহি গ'ল 1951 তো মেগনেটিক টেপ মেগনেটিক পালছ ইউজ কৰিছিলে টু ষ্ট'ৰ ডাটা অভাৰ মেগনেটিক টেপছ তো মেগনেটিক টেপ বিলাকৰ ওপৰত মানে টেপ বিলাকত ডাটা ইনফৰমেশ্যন ষ্ট'ৰ কৰিবলৈ কাৰণে কি ইউজ কৰিছিলে মেগনেটিক পালছৰ সহায়ত কি আমাৰ ইয়াত মেগনেটিক পালছ এনেটো কি হৈছিলে আমাৰ they had the capacity of storing as many as 10,000 punch card তো storage capacity কিমান আছিলে 10,000 খন punch card যিমান ৰাখিব পাৰিলেহেঁতেন তো এটা মেগনেটিক টেপে সিমান ৰাখিব পাৰিছে তো লাহে লাহে দেখিছা নে এইটোকেতো কয় ন আমাৰ মানে এভলিউশ্যন হোৱা কাক কয় কিন্তু আমাৰ কি ষ্ট'ৰেজৰ ক্ষেত্ৰত এভলিউশ্যন কেতিয়া হ'ব যেতিয়া আমাৰ ফাৰ্ষ্ট হ'ব ৰিড ৰাইট টু কেপাচিটি বাঢ়িলে নে কেপাচিটি 10,000 খন punch card নিচিনা ষ্ট'ৰেজৰ ওপৰৰ পৰা আহিব কিমান 1951ত অ'কে তাৰপিছত আমাৰ কি হ'ল হাৰ্ড ডিস্ক ড্ৰাইভ এতিয়া আমি যে হাৰ্ড ডিস্ক ইউজ কৰো হাৰ্ড ডিস্ক ইউজ কৰি থাকো টাৰ্মটো হয় নাই তো কেতিয়া আহিছিলে 1950 আহিছিলে হয়
ইমান ষ্ট'ৰেজ কেপাচিটি নাছিলে প্ৰথমত আজিৰ সমান, কিন্তু বস্তুটো আহিছিলে কি 1958 আহি গ'ল। So it is a set of magnetized circular platters that store data as magnetic dots. Magnetic dot হিচাপে আমাৰ ডাটা ষ্ট'ৰ কৰিছিলে। Introduced as data storage for IBM কম্পিউটাৰ, যিবিলাক IBM কম্পিউটাৰ আছিলে সেইবিলাকৰ কাৰণে একচুৱেলি মানে ইন্ট্ৰডিউচ কৰোৱা আছিলে সেইবিলাকৰ কাৰণে। এগেইন চোৱা, আমি কিবা যদি অপাৰেটিং চিষ্টেমৰ কথাও কওঁ, ষ্ট'ৰেজ ডিভাইচৰ কথাও কওঁ, বা যিকোনো ধৰণৰ পাৰ্টিকুলাৰ লেংগুৱেজৰ কথা কওঁ, তো কিছুমান মানে কি হয়, এটা সময়ৰ সেই কম্পিউটাৰ বিলাকৰ কাৰণে, তো মানে ধৰিলে তুমি এটা কম্পিউটাৰ এটা বনাই দিলা, হয় নাই? তো তাৰ কাৰণে তুমি বিচাৰি থাকিবা এই কম্পিউটাৰটো মই চলাম কেনেকে ভাল ধৰণে। তো তুমি এটা ছফ্টৱেৰ এটা বিল্ড কৰিবা যে মই এই কম্পিউটাৰটোৰ কাৰণে এই ছফ্টৱেৰটো বনাওচোন, এনেকে চলি যাব। তেনেকেই আকৌ বেলেগ বেলেগ ছফ্টৱেৰ আমাৰ মানে জন্ম হ'ব পাৰে। তো অপাৰেটিং চিষ্টেমত আমি শিকিব, তেনেকৈও আমি কিছুমান পাৰ্টিকুলাৰ ডিভাইচৰ কাৰণেও কিছুমান বস্তু বনোৱা হৈছিলে এটা টাইমত। এণ্ড আল্টিমেটলি সেইটোৱে গৈ পিনে এটা কি হৈ গ'ল, এটা মানে ডাঙৰ ইনভেনশ্যন হৈ গ'ল। যদিও অকল সেই পাৰ্টিকুলাৰ বস্তুটোৰ কাৰণে বনোৱা হৈছিল, পিছত আমি চবেই ইউজ কৰিব পৰা হৈ গ'ল। তেনেকে এইটো যে কিহৰ কাৰণে ইন্ট্ৰডিউচ হৈছিলে প্ৰথমতে, IBM কম্পিউটাৰ বিলাকৰ ডাটা ষ্ট'ৰেজৰ কাৰণে প্ৰথম ইন্ট্ৰডিউচ হৈছিলে এইটো হাৰ্ড ডিস্কটো। অ'কে, দেন দি গেইন পপুলাৰিটি এজ ডাটা ষ্ট'ৰেজ ডিভাইচ ইন 1990s। তো পপুলাৰিটি বহুত পিছত পাইছিল, বুজি পালা নাই? 1990s মেইনলি আমাৰ তাৰ পপুলাৰিটি বিলাক পাইছিলে হাৰ্ড ডিস্ক, যদিও 1958 আমাৰ ইন্ট্ৰডিউচ হৈ গৈছিল। অ'কে, তাৰপিছৰ পৰা আজিলৈকেতো আমি ইউজ কৰি আহিছো। তাৰপিছত ফ্লপি ডিস্ক। তো এগেইন ফ্লপি কথা কৈছিলো মই। ফ্লপি এটা সৰু এটা মানে ডিভাইচৰ বা স্কুৱেৰ টাইপৰ থাকে, 1969 আহিছিলে। এণ্ড কি হয়, ফ্লপি ডিস্ক ইজ এ থিন ফ্লেক্সিবল মেগনেটিক ডিস্ক কভাৰ্ড বাই প্ৰটেক্টিভ প্লাষ্টিক জেকেট। অবভিয়াছলি ওপৰত মানে এটা মানে প্লাষ্টিকৰ কভাৰ এটা থাকে। The earliest floppy disk stored up to 80 KB. তো প্ৰথম ফ্লপি ডিস্ক লাগে কি 80 KB লৈকে ডাটা ৰাখিব পাৰিছিলে। 80 KB আজিকালি যুগত একো ডাটাই নহয়, একো চাইজে নহয়, কিন্তু 80 KB সেইটো সময়ত বেছি আছিলে। এণ্ড মই যিমানখিনিলৈকে পাইছো, ফ্লপিত ইমানো হেভি ষ্ট'ৰেজ কেপাচিটি নাছিলে। যেনেকে হাৰ্ড ডিস্ক বিলাকৰ যেনে জিবি থাকে না, MB GB লৈকে থাকে, তো ফ্লপি বিলাক সিমান মানে ষ্ট'ৰেজ কেপাচিটি ৰাখিব পৰা ডিভাইচ নাছিলে মানে। ইনিচিয়েলিটো 80 KB, পিছত অলপ বাঢ়িলে, কিন্তু ইমানো হাই লেভেল মানে হাই ষ্ট'ৰেজ কেপাচিটি নাছিলে ফ্লপি বিলাক। কিন্তু কি আছিলে, ফ্লপি এইখিনি সময়ত কেলে তুমি এটা বস্তু মানে পপুলাৰ বুলি ক'ব পাৰিবা, এইখিনি সময়ত চিগনিফিকেণ্ট বুলি ক'ব পাৰিবা, কেলেকে অনন্য কৰিবলৈ সহজ, ফ্লপি চাইজটো সৰু আছিলে। তো ইনফৰমেশ্যন এটা জেগাত আমাৰ ইয়াত সহায় হ'ব ন। আৰু এইখিনি সময়ত ইমান চাইজৰ ইনফৰমেশ্যন আমাৰ দৰকাৰ নাছিলে। আজিকালিহে বহুত ইনফৰমেশ্যন চাইজ থাকে। অ'কে, এইবিলাক মানে বস্তু দেখাইছো, আমাৰ সেইখিনি মই চিগনিফিকেঞ্চো দেখাইছো একচুৱেলি। দেন অপটিকেল ষ্ট'ৰেজ মিডিয়া, তাৰমানে এইখিনি বস্তু এইটো এটা গ্ৰাউণ্ড ব্ৰেকিং চেঞ্জ আহি গ'ল। কি আহি গ'ল আমাৰ ওচৰত? CD DVD। এতিয়া CD DVD আমি চবেই দেখিছো। আমি তোমালোক এতিয়া বহুত পিছত জন্ম হৈছে যদিও CD DVD তোমালোকে দেখিছে থাকে। অ'কে, তো সেইবিলাক অপটিকেল ষ্ট'ৰেজ। তো অপটিকেল শব্দটো কেতিয়া ইউজ কৰিব, যেতিয়া সি লাইটৰ লগত লাইট লেজাৰ সেইবিলাকৰ লগত ডিল কৰি পেলাই ইনফৰমেশ্যন আদান প্ৰদান হ'ব, তেতিয়া সি অপটিকেল শব্দটো ইউজ কৰিছে। তো CD কি কম্পেক্ট ডিস্ক were created in 1980s by Philips and Sony. তো ফিলিপছ আৰু ছনী কোম্পানীৰ নাম শুনিছে। কি 1980s সিহঁতে কি CD আমাৰ ক্ৰিয়েট কৰিছিলে, কিহৰ কাৰণে? ফ্লপি ডিস্কৰ ৰিপ্লেচমেণ্ট হিচাপে। তো ফ্লপি ডিস্ক বুলি ভাবিলা এতিয়া কিমান ইউজ কৰিব, বেলেগ এটা নিউ টেকনলজি আহিব লাগে। তো ফ্লপিক ৰিপ্লেচ কৰিবৰ কাৰণে কি CD বনাইছিলে, কম্পেক্ট ডিস্ক। এণ্ড CD যেতিয়া আমি লেপটপ বা কম্পিউটাৰত ভৰাও ন, তো তাৰ ইনফৰমেশ্যন বিলাক কেনেকে ৰিড কৰে, লেজাৰ বিম দি পেলাই। ৰিড ৰাইট, ইনফৰমেশ্যন সদায় ৰিড হ'ব ৰাইট হ'ব। ৰিড মানে তাত থকা ইনফৰমেশ্যন পঢ়িম, ৰাইট মানে তাত আমি ইনফৰমেশ্যনখিনি থম। ৰিড আৰু ৰাইট থাকে, চবৰে থাকে। অ'কে, তো কি লেজাৰ দি হৈছিলে। তো সেইকাৰণে এইবিলাকক কেনেকুৱা ষ্ট'ৰেজ বুলি কৈছে, অপটিকেল। অপটিকেল মানে অপটিকেল শব্দটোৱে কি লাইটৰ লগত ডিল কৰা বস্তু, বুজি পাইছা কথাটো? অ'কে, তাৰপিছত আমাৰ আহি গ'ল DVD, ডিজিটেল ভিডিঅ' ডিস্ক। সেইটো কি CD বিলাকৰ নেক্সট এভলিউচন। CD পিছতে DVD আহিলে। তো CD বিলাকৰ ষ্ট'ৰেজ কেপাচিটি লিমিটেড আছিলে, ইমানো হেভি লেভেলৰ নাছিলে, কিন্তু DVD বিলাকে বহুত ষ্ট'ৰেজ ৰাখিব পাৰিছিলে। এখন DVDয়ে মানে 8-10খন CD সমান ষ্ট'ৰেজ কেপাচিটি আছিল, বুজি পাইছা নাই কথাখিনি? তো ইম্পৰ্টেণ্ট হয় CD DVD। আমি DVDটো বহুত দিনলৈকে ইউজ হয়, বুজিলা নাই? আমি আগতে মানে চিনেমা চাব হ'লেও ক'ত থাকে, DVD থাকে। তো আৰু চবৰ ঘৰত থাকে DVD প্লেয়াৰটো থাকে, আমি টিভি লগত কানেক্ট কৰিলো, হয় নাই? তো সেই যোনটো DVD প্লেয়াৰ থাকে, তাত আমি DVDখন ভৰাই দিলে কি হ'ব, সেই
আমাৰ ডিভিডিৰ ভিতৰত থকা ইনফৰমেশ্যন কি চিনেমাখন হোৱাই থাকে মানে কি ভিডিঅ'টো আছে ভিডিঅ'ত ৰখা ধৰণ আছে তো সেইবিলাক ইনফৰমেশ্যন খিনি আমাৰ যোনটো ডিভিডি প্লেয়াৰটোৱে ৰিড কৰিব পঢ়িব কেনেকৈ পঢ়িব লেজাৰ দি পঢ়িব সেইটো সেই ডিভিডি প্লেয়াৰ এটা লাগে সেইকাৰণে বস্তুটো বুজি পাইছিলা নে সেইটো মানে ডিভিডিটো বহুত মানে পপুলাৰিটি গেইন কৰে আমাৰ ইণ্ডিয়াটো বুজিছা হয় অ'কে দেন আমাৰ আহি গ'ল ফ্লেছ ড্ৰাইভ মানে এইবিলাক সৰু সৰু আমাৰ যোনবিলাক আমি পেন ড্ৰাইভ বিলাকৰ কথা কৈছো ফ্লেছ ড্ৰাইভ বিলাকৰ কথা কৈছে সেইটো এটা কি চলিড ষ্টেট মেমৰি হয় এণ্ড ইনএক্সপেঞ্চিভ আছিলে ইমান দামী নাছিলে সৰু আছিলে কম্পেক্ট আছিলে মোবাইল ফ্লপি ডিস্ক মানে এইটো সৰু আছিলে কম্পেক্ট আছিলে ইমান খৰচা নাছিলে অমান্য কৰিবলৈ সহজ আছিলে তো কাৰ ৰিপ্লেচমেণ্ট হৈ গ'ল ফ্লপি ৰিপ্লেচমেণ্ট হৈ গ'ল কাৰণ ফ্লপি বিলাকো তেনেকুৱা আছিলে কিন্তু ফ্লপি বিলাকে ষ্ট'ৰেজ কেপাচিটি বহুত কম আছিলে কিন্তু ফ্লেছ ড্ৰাইভ বিলাক পেন ড্ৰাইভ বিলাক আহি যোৱাৰ লগে লগে কি সেই ফ্লপিক একেবাৰে আঁতৰাই দিলে ফ্লপি কাম নাই আৰু এতিয়া তাৰপিছতে ফ্লপি নাইকিয়া হৈ থাকিলে যেতিয়া পেন ড্ৰাইভ বিলাক আহিব ধৰিলে অ'কে তো মই হৈ থাকোঁতেও মই ফ্লপি দেখিছিলো মানে বহুত মানে কিছুমান ক্ষেত্ৰত অফিচিয়েল কামত ফ্লপি ইউজ কৰিছিলে পেন ড্ৰাইভ অহাৰ পিছত আৰু দৰকাৰ নপৰে ন পেন ড্ৰাইভ বিলাকে কম জেগাতে কম চাইজতে বেছি ষ্ট'ৰেজ দিব ধৰিলে অ'কে আমাৰ গুচি গ'ল তাৰপিছতে ব্লুৰে ডিস্ক তো ব্লুৰে ডিস্ক বিলাক সেইবিলাক আকৌ চিডি এটা এভলিউচন কি দিছ ৱাজ দ্য নেক্সট জেনেৰেশ্যন অফ অপটিকেল ডিস্ক অপটিকেলি চিডি পালো ডিভিডি পালো এতিয়া আকৌ ব্লুৰে আহি গ'ল 2000ত আহি গ'ল সেইটো কি সেই ব্লুৰে ডিস্ক বিলাকে মানে সাংঘাতিক ডাঙৰ ডাটা ষ্ট'ৰ কৰিব পাৰিছিলে মানে এটা বহুত কম চাইজত মানে কি 400 নেন'মিটাৰ তাৰ এৰিয়াটো চাই পেলাই সি বহুত বেছি আটাই মানে ষ্ট'ৰ কৰিব পাৰিছিল তাৰ এৰিয়াটো চাই পেলাই মানে সেইটো নেক্সট এভলিউচন চিডি ডিভিডি পৰা নেক্সট এভলিউচন হৈ গ'ল এই ব্লুৰে ডিস্ক বুজি পালা কথাটো এইখিনি আমাৰ কি আমাৰ ষ্ট'ৰেজ আছিলে একচুৱেলি evolution of storage and then again last বস্তুটো কি the cloud যোনটো আমি আজিকালি খুব সঘনাই ব্যৱহাৰ কৰি থাকো হয় এটা ক্লাউডটো কি ক্লাউড মানে তোমাৰ ধৰি লোৱা চোৱা আজিকালি যেনেকে আমি চিম্পল আমাক যেনেকে মানুহে কয় ন আমি ইণ্টাৰনেটৰ ইনফৰমেশ্যন থওঁ যেনেকে আমি ফোনত যে আমাৰ কিছুমান এপ থাকে যেনেকে ফটোজ তো ফটোজ এপটো থাকিলে যে আমাক আমি যে ক'ত ইণ্টাৰনেটত ৰাখো আমাৰ ফোনত নাথাকে ইণ্টাৰনেট কানেক্ট কৰি পেলাই আমি আনিব পাৰো বা যিমানখিনি আমাৰ ইমেইল হওক সেইবিলাক বস্তু চব কি ক্লাউডত থাকে তো ক্লাউড মানে ক্লাউড ষ্ট'ৰেজটো আজিকালি বহুত আমি ব্যৱহাৰ কৰো এণ্ড সেইটো সহজো ইউজ কৰি পেলাই কিন্তু ক্লাউডতনো হয় কি চাবা দে ক্লাউড ষ্ট'ৰেজ ৱৰ্ক বাই আপলোডিং ইয়ৰ ডাটা টু ৰিম'ট চাৰ্ভাৰ্ছ ভায়া ইণ্টাৰনেট where it is stored, managed and accessed through cloud service providers using secure protocols. So ultimately আমি যে ইনফৰমেশ্যন বিলাক থৈছো ক'বাতো থাকিবই লাগিব ন সেইবিলাক ক'ত থাকিব চাৰ্ভাৰ্ছত থাকিব আজি যেনিবা মই গুগলৰ ফটোজ সেই এপটো সব আমাৰ যিমানবিলাক এণ্ড্ৰইড ফোন আছে সবত থাকিব নে তো গুগলৰ ফটোজত যদি মই ফটোজ বিলাক থওঁ তো সেইবিলাক ক'ত থৈছো মই আল্টিমেটলি মই ক্লাউডত থৈছো ক্লাউড মানে কি সিহঁতৰ চাৰ্ভাৰত থৈছো যোনটো গুগলৰ চাৰ্ভাৰ আছে সেই পাৰ্টিকুলাৰ বস্তুটোৰ কাৰণে আমি তাত থৈছো ফটোজ বিলাক কিহৰ থৰি থৈছো আমি ইণ্টাৰনেটৰ থৰি থৈছো হয় নাই এতিয়া আমাৰ ফোনত সেইবিলাক বস্তু নথলেও হৈ যাব আমি আমাৰ মেইলটো যদি বা বেলেগ এটা ফোনতো লগ ইন কৰো তো মই সেই মোৰ জিমেইলৰ থ্ৰুদি মোৰ ফটোজখিনি পাই যাব পাৰিম তো আল্টিমেটলি ক'ত ক্লাউড মানে কি আৱাৰ মানে কি হাৱাত আছে আৰু হাৱাত মানে কি সিহঁতৰ চাৰ্ভাৰত আছে এণ্ড সিহঁতৰ চাৰ্ভাৰ আমি এক্সেছ কেনেকৈ পাম ইণ্টাৰনেটৰ পৰা পাম এণ্ড সেই অনা নিয়া কৰিবলৈ সেইবিলাক কেনেকৈ থাকিব কেনেকৈ আমি চাম কেনেকৈ আনিম সেই গোটেইখিনি যিমানবিলাক মেনেজ কৰিব লাগিব গোটেই ছাৰ্ভিচ দিব সেইবিলাক কি ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ বুলি কয় বহুত তেনেকুৱা প্ৰভাইডাৰ আছে ই নিজে এটা প্ৰভাইডাৰ গুগলে তো কি মানে গুগলে আমাক ক্লাউড ছাৰ্ভিচটো প্ৰভাইড কৰিছে দিছে এইবিলাক বহুত জেগাত দিছে ফটোজটো আমাক দিছে থক ফটো আৰু প্ৰথম কথা কি গুগলে আমাক প্ৰথম 15 GB টো ফ্ৰী দিয়ে 15 GB লাগে আমি ইউজ কৰি থাকিব পাৰিম তাৰপিছত যেনিবা স্পেচ কিনিব লাগে কেলে কাৰণ এইবিলাক চাৰ্ভাৰ চলাওঁতে এটা খৰচ পৰিছে ন আমি অলপ পইচা দিব লাগিব অলপ চলপ 15 GB আমাৰ কিন্তু মেইলত আমাৰ যোনটো মানে ইমেইল থাকিব বা তোমালোকে ইমেইলত গৈ চাব পাৰিবা কিনাৰ ষ্ট'ৰেজ কি 15 GB দেখাই দিব তোমাৰ একাউণ্টটো এগেইনষ্টত বেলেগ এটা একাউণ্ট লগত লগ ইন কৰিলে আকৌ 15 GB আকৌ পাই যাবা তোমালোকে এটা
সিম্পল আমাৰ এক্সপ্লেনেশ্যন যে ক্লাউড ছাৰ্ভিচ কি বেলেগৰ ছাৰ্ভাৰ থম আমি আমাৰ জেগাত নথম মানে আমাৰ ডিভাইচত নথম বেলেগত থম ইণ্টাৰনেটৰ থ্ৰুদি অনানি আমি কৰি থাকিম বুজি পালা সেইটোকে ক্লাউড বুলি কৈছে এটা আৰু যোনে সেই ছাৰ্ভিচটো আমাক দিব এইবিলাক ক্লাউড ছাৰ্ভিচ প্ৰভাইডাৰ বুলি ক'ব এটা কৈছে কি গুগল হৈ গৈছে তো কি ক্লাউড ছাৰ্ভিচ আমাক কি কৰি দিলে আমি যিকোনো সময়তে য'ৰ পৰাই আমি মন যায় তাৰ পৰা ইনফৰমেশ্যন পাই যাব পাৰোঁ এতিয়া তুমি আগতে কি হৈছে তুমি যেনিবা তোমাৰ ফোনটোত এখন ফটোখন থৈছা যেনিবা দেই এতিয়া সেইখন ফটো তুমি ক'ত পাবা তোমাৰ ফোনটোতে পাবা অকল কিন্তু তুমি ক্লাউডত যদি থৈ দিয়া তুমি যদি ক্লাউডত থৈ দিয়া বস্তু এটা তুমি পৃথিৱীৰ যিকোনো কৰ্নাৰতে যোৱা যিকোনো লেপটপত হওক যিকোনো মোবাইলত হওক তোমাৰ একাউণ্টটো লগ ইন কৰি দিলে ইনফৰমেশ্যন পাই নাযাবা জানো তো সেইটো কেনেকুৱা টাইপৰ কথা কিমান ধুনীয়া কথা আৰু এটা চবতছে আমি ইউজ কৰি থাকোঁ কি গুগল ড্ৰাইভ ইউজ কৰোঁ তো গুগল ড্ৰাইভটোনো কি সেইটো ইনফৰমেশ্যন আমি ক্লাউডতে থৈছোঁ বুজি পাইছা যাতে আমি সব জেগাতে এক্সেছ কৰিব পাৰোঁ তো ক্লাউড ষ্ট'ৰেজটো আজি বহুত বেছি পপুলাৰিটি গেইন কৰে 21st চেঞ্চুৰীত এনেটো কৰিব আমাৰ যোনটো ভাল হ'ব ইজি হ'ব আমি সেইটোৱে ইউজ কৰিম বুজি পাইছে না কথাটো তো বেচিকেলি আজিকালি সব ক্লাউডতে যাওঁ মই নিজে ক্লাউড ইউজ কৰোঁ কাৰণ সহজ হয় সব জেগাতে আমি এক্সেছ কৰিব পাৰিম মই ফাইলবিলাক সেই আগৰ নিচিনাকে আৰু কেবল কানেক্ট কৰি লৈ ফুৰিব নালাগে ন ইনফৰমেশ্যন ইম্পৰ্টেণ্ট ফাইলবিলাক ড্ৰাইভত আপলোড কৰি দিলোঁ মই ঘৰত গৈ মোৰ লেপটপটো চাব পাৰিলোঁ একাউণ্টটো লগ ইন কৰি পেলাই বুজি পালা সেইটো বেছি কনভিনিয়েণ্ট হয় একচুৱেলি অ'কে এইখিনি আছিলে আমাৰ এভলিউশ্যন অফ ষ্ট'ৰেজ যে ষ্ট'ৰেজবিলাক কেনেকৈ এভলিউশ্যন হ'ল আজি এইটো পালোহি ইন ফিউচাৰ কি আহে আমি নাজানো এটা আইডিয়া লগাব পাৰি কিন্তু এইটো দেখা যাব পিছত অ'কে নেক্সট আমি চাম যে এভলিউশ্যন অফ ডিছপ্লে ডিভাইচ আমি যে আজি যে আমাৰ ফোনৰ ডিছপ্লেখন চাই আছো টিভি ডিছপ্লে চাই আছো সদায় তেনেকুৱা ডিছপ্লে নাছিলে ন তো কিছুমান পইণ্ট আছে আমি এইখিনি চাওঁ ব'ল তো এভলিউশ্যন অফ ডিছপ্লে তো আমাৰ যোনবিলাক আমি ডিছপ্লে ইউজ কৰি আছো তাত কেনেকেনো এভলিউশ্যন হ'ল চিধা পইণ্ট বাই পইণ্ট আমি চাই যাম প্ৰথমতে কি আছিলে আমাৰ CRT কি কেথড ৰে টিউব 1897ৰ কথা ন বহুত পুৰণা কথা এইটো যে কি CRT প্ৰথম যোনবিলাক আমাৰ টেলিভিশ্যন বিলাক আছিলে বা প্ৰথম কম্পিউটাৰ বিলাক আছিলে ইনিচিয়েলকে প্ৰথম আছে তাত কি CRT ইউজ হৈছিলে এজ এ ডিছপ্লে মানে আমাৰ যদি টেকনলজি বিলাক হিচাপে যদি ক'ব যাওঁ কি হৈছে তাত মানে কেথড ৰে টিউব ইউজ হৈছিল সেই ডিছপ্লে বিলাক অ'কে চিম্পল পইণ্ট সিমান মনত ৰাখিলে হ'ব আমি তাৰপিছত আমাৰ কি হৈ গ'ল LCD লিকুইড ক্ৰিষ্টেল ডিছপ্লে তো আমি এই টাৰ্মটো সদায় ইউজ কৰি আহিছো নে আমি কওঁ যে আমি ইউজ কৰা ডিছপ্লে LCD ডিছপ্লে LCD মানে কি লিকুইড ক্ৰিষ্টেল ডিছপ্লে কেতিয়া 1963তে অহা বহুত পুৰণা হৈছে হয়নে কিন্তু যদিও 1963ত আহিছিলে বাট প্ৰথম কেতিয়া ইউজ হৈছিলে ফাৰ্ষ্ট ক'ত ইউজ হৈছিলে ডিজিটেল ৰিষ্ট ৱাটচ যোনবিলাক আমাৰ হাত ভৰি বিলাকৰ ন যোনবিলাক ডিজিটেল ৰিষ্ট ৱাটচত প্ৰথম LCD ডিছপ্লে ইউজ হৈছিলে মানে কেতিয়া 1972 ভাবা কেতিয়াই আমাৰ LCD ডিছপ্লে থকা ৰিষ্ট ৱাটচ আহি গৈছিল 1972 প্ৰথম ইউজ হৈছিলে তো ফাৰ্ষ্ট ৱাইডলি ইউজ ইন মানে কেতিয়া মানে একদম মানে অলপ মানুহৰ চকুত আহিব ধৰিলে বা বেছিকে ইউজ হ'বলৈ ধৰিলে কেতিয়া ইউজ হ'বলৈ ধৰিলে যেতিয়াহে পকেট কেলকুলেটৰ বিলাক সৰু যোনবিলাক কেলকুলেটৰ থাকে ন কেলকুলেটৰৰ ওপৰত যে সেই ডিছপ্লেখন আহে ন স্ক্ৰীনখন সেইখন কি আছিলে সেইখন LCD ডিছপ্লে আছিলে সেইখন কেতিয়া আৰ্লি 1970ত হে তেতিয়া আমাৰ সেই ঘড়ীবিলাকৰ 1972 মানে আৰ্লি ষ্টাৰ্টিং 1970ৰ ষ্টাৰ্টিঙত আৰু তেতিয়া কি লাহে লাহে অলপ পপুলাৰ হ'ব ধৰিলে মানে একচুৱেলি পপুলাৰ বুলি নহয় মানে বেছিকে ইউজ হ'বলৈ ধৰিলে LCD ডিছপ্লে অ'কে তাৰপিছত কম্পিউটাৰৰ কাৰণে কেতিয়া LCD বিলাক কেতিয়া প্ৰমিনেণ্টলি মানে একচুৱেলি মানে কি বুলি ক'ম আৰু প্ৰমিনেণ্টলি মানে একচুৱেলি মানে ইউজ হোৱাকে ভাল ধৰণে ইউজ কৰিব লগা ইউজ হৈছিলে কম্পিউটাৰ বিলাকৰ LCD কেতিয়া 1990ৰ পৰা ষ্টাৰ্ট হৈছিলে বুজি পাইছা তো LCD প্ৰথম ক'ত ঘড়ী আৰু কেলকুলেটৰ ইউজ হৈছিলে পিছতহে কম্পিউটাৰ ইউজ হৈছিলে বুজি পাইছা অ'কে তো আমাৰ নেক্সট বস্তুটো আহি গ'ল কি আমাৰ প্লাজমা মনিটৰ তো প্লাজমা মনিটৰ কি তো প্লাজমা মনিটৰ ফাৰ্ষ্ট প্ৰটোটাইপটো ফাৰ্ষ্ট প্ৰডাক্ট নহয় ফাৰ্ষ্ট প্ৰটোটাইপটো কেতিয়া 1964ত ৰিলিজ হৈছিলে এণ্ড সেইবিলাকৰ প্লাজমা মনিটৰ কিয় ইউজ কৰা হৈছিলে সেইবিলাকৰ লাইফ বেছি আছিলে তো সিহঁতে কি বিকজ অফ দিয়াৰ লং লাইফ সিহঁতি বেছি দিন মানে ভালে থাকে আৰু যোনবিলাক প্লাজমা মনিটৰ বিলাক থাকে এইবিলাকৰ কম্পেৰিজনত এণ্ড সিহঁতৰ ৱাইড ৰেঞ্জ অফ কণ্ট্ৰাষ্ট এণ্ড কালাৰ্ছ তো কালাৰ্ছৰ কণ্ট্ৰাষ্টৰ ৰেঞ্জটো বহুত ডাঙৰ আছিলে
মানে একচুৱেলি আমি ভাল কোৱালিটি দেখিম আৰু যিমান কন্ট্ৰাষ্ট অফ কালাৰ্ছৰ ৰেঞ্জটো যিমান বেছি হ'ব তো ডিসপ্লেত আমি কালাৰবিলাক সিমান ধুনীয়াকৈ দেখিম তো সেই দুটা কাৰণে কি প্লাজমা মনিটৰ ইউজ কৰা হৈছিলে তাৰপিছত কি হৈ গ'ল আমাৰ টাচ স্ক্ৰীন মনিটৰ আমি যে মানে স্ক্ৰীন টাচ কৰো না আজিকালিতো চবে ফোনতে ইউজ কৰি থাকো তো টাচ স্ক্ৰীন মনিটৰ কেতিয়া 1965ত আহিছে বাবা 1965ত আহি গ'ল যদিও 1965ত ইনভেন্ট হৈছিলে তো টাচ স্ক্ৰীন যোনটো মানে টেকনলজিটো আছিলে না স্ক্ৰীন টাচ যোনটো টেকনলজিটো সেইটো মেইন ষ্ট্ৰীম কেতিয়া হ'ল কেতিয়া বেছি পপুলাৰ হ'ল বা কেতিয়া বেছি ইউজ হ'বলৈ ধৰিলে যেতিয়া মানে এপলে যোনটো মানে প্ৰডাক্টটো প্ৰথম কি এপল পপুলাৰাইজ কেপাচিটিভ মাল্টিটাচ ডিসপ্লেজ উইথ আইফোন ইন 2007 চোৱা এইটো কথা নুবুজায় যে প্ৰথম ইউজ ইহঁতিয়ে কৈছে যোনটো মানে 2007 যোনটো আইফোন আহিছিলে তাতে স্ক্ৰীন টাচ আমাৰ যোনখন ডিসপ্লে হৈছিলে বুলি নহয় কথাটো তাৰ আগতো বহুত বহুত জেগাত ইউজ হৈছিলে সেইখিনি ইয়াত পইণ্টখিনি দিয়া নাই সেইখিনি জাষ্ট কিবা সেইটো মানে একচুৱেলি মেইন ষ্ট্ৰীম নাছিলে ক'ৰবাত ইউজ হ'ল চালে চেক কৰিলে একো নাই কিন্তু মানুহৰ মাজত এতিয়া পপুলাৰিটি কেতিয়া গেইন কৰিলে কেতিয়া একদম মেইনলি আহি গ'ল যেতিয়া পৰা 2007ত আইফোন মানে এপলে যোনটো আইফোনত ইউজ কৰিব দিলে তাৰ পৰা লাহে লাহে পপুলাৰিটি আহি গ'ল তাৰপিছত স্মাৰ্টফোন বিলাক আজিলৈকে দেখি পাইছা 2007 পৰা এতিয়ালৈকে সবটো স্মাৰ্টফোন কি স্ক্ৰীন টাচে হয় স্মাৰ্টফোন হওক আমাৰ লেপটপ হওক প্ৰায়খিনি বস্তু আমাৰ স্ক্ৰীন টাচ টেকনলজিতে বনোৱা হয় বুজি পালা নাই তো সেইটো কথা মনত ৰাখিবা যে ফাৰ্ষ্ট নহয় তো এপলে ফাৰ্ষ্ট ইউজ কৰা নাছিলে ফাৰ্ষ্ট আগতে বহুতে ইউজ কৰিছে কিন্তু এপলৰ পৰা পপুলাৰিটি আহিছিলে বস্তু বুজি পালা ওকে তাৰপিছত আহি গ'ল আমাৰ OLED ডিসপ্লে আমি শুনিছো চাগে এইটো আমি এতিয়া শুনিছো ন আমি কেইবছৰমান আগতে আমি শুনিছিলো যে এটা নিউ ডিসপ্লে টেকনলজি এটা আছিলে কি ডিসপ্লে OLED ডিসপ্লে আহিছে একচুৱেলি সেইটো নিউ টেকনলজি নহয় বহুত পুৰণা টেকনলজি মেইন ষ্ট্ৰীম এটা চাবা দে মেইন ষ্ট্ৰীম মানে আমাৰ মাজত মানুহৰ মাজত কমাৰ্চিয়েলি যেতিয়া এভেইলেবল হ'ব চবে ইউজ কৰিব পৰাকে তেতিয়া আমি কওঁ যে নিউ টেকনলজি এটা আহিছে একচুৱেলি নহয় এটা টেকনলজি বহুত আগতেই আহে তাৰপৰা তাক একেবাৰে পাৰফেক্ট বনাব লাগিব যাতে মানুহে ইউজ কৰে ন তো সেইকাৰণে সেইটো সিগনিফিকেন্ট হয় যেনেকৈ মই আগৰ পইণ্ট সেইকাৰণে মেনশ্যন কৰিলো ন তো মানুহে ইউজ কৰিবকে মেইন সিগনিফিকেন্ট কেতিয়া হ'ল আইফোনে ইউজ কৰাৰ পিছত তাৰ আগতো আছিলে বহুত তো তেনেকৈ সেইটো যোনটো আমাৰ OLED ডিসপ্লে আছে অৰ্গেনিক লাইট এমিটিং ডিসপ্লে 1987 আহিছিলে একচুৱেলি এতিয়াহে আমাৰ মাজত পপুলাৰিটি গেইন কৰিছে 1987 OLED technology began appearing in small consumer devices in the early 2000 so early 2000 like small consumer devices এইবিলাক হৈছিলে and first কেতিয়া ইন্ট্ৰোডিউস হৈছিলে যোনটো কমাৰ্শিয়েল টিভিত 2008 ত ফাৰ্স্ট ইন্ট্ৰোডিউস হৈছিলে কমাৰ্শিয়েল টিভি বুজি পালা না টেকনলজি কেতিয়া আহিছিলে কিন্তু প্ৰথম যোনটো কমাৰ্শিয়েলি কেতিয়া ইউজ হৈছিলে দেখিছা না বস্তুটো সেই বস্তুটো মনত ৰাখিব লাগে সিগনিফিকেন্ট হেতু একচুৱেলি ওকে তো এইখিনি আছিলে আমাৰ যোনবিলাক আমি ডিসপ্লেবিলাক ইউজ কৰিছো আমি এইটো ধৰণে আমাৰ আগবাঢ়িছিলে একচুৱেলি সেইকেইটা পইণ্ট মনত ৰাখিবা নেক্সট আমি যাওঁ যে এভলিউশ্যন অফ ছফ্টৱেৰ এতিয়া আমি ছফ্টৱেৰবিলাক আজি ইউজ কৰিছো না সদায় তেনেকুৱা ছফ্টৱেৰো নাছিল আজি ইমান সহজে ছফ্টৱেৰবিলাক আমি দেখা পাওঁ হয় নাই ছফ্টৱেৰবিলাক কি প্ৰত্যেকটো বস্তু লিখাই থাকে দেখোন এইটো কাম এইটো টিপিলে হ'ব এইটো কাম এইটো টিপিলে হ'ব প্ৰথমতে নাছিলে সেইবিলাক তো সেইবিলাকে চাওঁচোন আমি ছফ্টৱেৰবিলাকৰ ক্ষেত্ৰতনো কি আছিলে কথাটো এভলিউশ্যন অফ ছফ্টৱেৰ যে ছফ্টৱেৰ এভলিউশ্যনক আমি তিনিটা ধৰণে ভাগ কৰিছো ইয়াত কি এভলিউশ্যন অফ অপাৰেটিং চিষ্টেমনো কেনেকে কোপা কেনেকে আজি অপাৰেটিং চিষ্টেম পালেহি আজি তুমি কম্পিউটাৰত যেনিবা তুমি উইণ্ডোজ 11 ইউজ কৰিছা সহজ হয় ইউজ কৰিবলৈ না প্ৰত্যেকটো বস্তু আমি দেখি দেখি কৰি থাকো তো আগতে তেনেকুৱা নাছিলে অপাৰেটিং চিষ্টেমৰ এটা হিষ্ট্ৰী এটা আছিলে ওকে তাৰপিছত কি এভলিউশ্যন অফ প্ৰগ্ৰামিং লেংগুৱেজ বিলাকো আমি চাম কেনেকে আজি আমি যেনেকে এতিয়া আমি C++ শিকিম ন আমাৰ ইয়াতে তো C++ টো কোন জেনেৰেশ্যনত পৰিছে প্ৰথমতে সেইবিলাক লেংগুৱেজ নাছিলেও প্ৰথমতে আমি কি অলৰেডি চালো হিষ্ট্ৰীত যে কি প্ৰথমতে ডাইৰেক্ট মেচিনৰ লগত ডাইৰেক্ট কানেক্ট কৰিছিলে 0 and 1 বাইনাৰীজত তো তেনেকে জেনেৰেশ্যন বাই জেনেৰেশ্যন লেংগুৱেজো ডেভেলপ হৈ আহিছে এণ্ড এভলিউশ্যন অফ ছফ্টৱেৰ এপ্লিকেশ্যন যোনবিলাক আমি এপবিলাক ইউজ কৰোঁ আজিকালি এপবিলাকো সিহঁতৰ এভলিউশ্যন হৈছে বুজি পাইছো আমি এণ্ড প্ৰগ্ৰামিং লেংগুৱেজ মানে কি বুজিবা যোনটো লেংগুৱেজ যিটো ধৰণে আমি কম্পিউটাৰক বুজাব পাৰিম কম্পিউটাৰক বুজোৱা মানে কি
বুজোৱা মানে এটা সফটওয়্যাৰ বনোৱা মানে কি ইনষ্ট্ৰাকচন দিয়া তাক কিছুমান ষ্টেপছ কিছুমান লিখি দিয়া যাতে সি সেইখিনি চাই সেইখিনি এটা কাম কৰিব পাৰে তাক বুজাবলে আমি যোনটো ল্যাঙ্গুৱেজ ইউজ কৰি ব্যৱহাৰ কৰোঁ সেইটো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ওকে পিছত বাৰ ডিটেইলছত আমি শিকিম তেতিয়া আৰু ডিটেইলছত কম বাট যেতিয়া প্ৰগ্ৰামিং শব্দটো আহিছে মই তোমালোক বাৰে বাৰে একেটা কথাই কৈছো যে সেট অফ ইনষ্ট্ৰাকচন বাস সেট অফ প্ৰি কোডেড লিখি থোৱা কিছুমান ইনষ্ট্ৰাকচন ওকে মনত ৰাখিব প্ৰথম আমি চাওঁ যে এভলিউশন অফ অপাৰেটিং সিস্টেম প্ৰথম significant the most significant one is Unix hey Unix operating system to bahut beshi important and a operating system to eta foundation laid korile baki bila operating system jon bila bonibo karone ইয়াৰ নিয়মতে বহুত গল অপাৰেটিং সিস্টেম বনিলে যেনে যেতিয়া আমাৰ মানে ইউনিক্স তো বনোৱা আছিল তো ইউনিক্সে যোনটো প্ৰিন্সিপাল দিলে না আমাক সেই তোতে এটা ফাউন্ডেশন মানে হি বনাই দিলে আৰু বেলেগ অপাৰেটিং সিস্টেমৰ এটা বহুত সিগনিফিকেন্ট হয় কোড আমাক প্ৰথমতে বনোৱা আছিল ডেভেলপ এট বেল ল্যাবছ কেতিয়া 1969 ত পুনে কেন থমসন এন্ড ডেনিস ৰিচি আৰু কিছুমান মানুহ আছে কিন্তু মেইন সিগনিফিকেন্ট তেওঁলোকক ধৰা হয় তো ইউনিক্স তো কেনেকুৱা ডিজাইন কৰা আছে ডিজাইন এজ এ মাল্টি ইউজাৰ মানে হে অপাৰেটিং সিস্টেমটো বহুত মানুহে এটা জায়গাত এটা সময়ত ইউজ কৰিব পাৰিব মানে বুজি পাইছা নে এটো মাল্টি ইউজাৰ আছিল মাল্টিটাস্কিং এটা সময়ত বহুত কাম কৰিব পাৰে এটো আমিটো সহজ চিস্টেম ভাবো ন যে আমি উইন্ডোজ টো ইউজ কৰিছো তো মানে ইয়েস আমি হাজাৰটা কাম চাই থাকিব পাৰো কিন্তু হেতু সিগনিফিকেন্ট টেকনিকত বহুত আছে তাৰ সিগনিফিকেন্ট মাল্টিটাস্কিং অপাৰেটিং সিস্টেমৰ চেপ্টাৰ আছে তাত আমি হুমাম ডিটেইলছ ওকে তো কি মাল্টি ইউজাৰ মাল্টিটাস্কিং 1969 ত ভাবা ফৰ programmer বিলাকৰ কাৰণে ইট এটা ফাউন্ডেশন অফ মেনি মডাৰ্ন অপাৰেটিং সিস্টেম বহুত মডাৰ্ন অপাৰেটিং সিস্টেমৰ কাৰণে ফাউন্ডেশন ইয়ে লেড কৰিলে ইউনিক্স ওকে ক্লিয়াৰ একোনে তোমালোক যদি ডিটেইলছ জানিব মন গৈ আছে এতিয়া আৰু জানিব বিচাৰিছে একোনে আমাৰ চেপ্টাৰ 2 ত আমি এখিনি শিকিমগে তাকে কেলে কিউডস এটা এটা ইম্পৰ্টেন্ট বস্তু হয় না তো আমাৰ কিউডস আহিলে কি কুইক এন্ড ডাৰ্টি অপাৰেটিং সিস্টেম তাৰ নামে আছিল কুইক এন্ড ডাৰ্টি কুইক কিয় আছিল বহুত কম টাইমত বনোৱা গৈছিল ডাৰ্টি মানে কি ইন এ সেন্স মানে হেতু ইমান দেখাত ভাল নাছিল কাম ভাল আছিল তাৰ কি তাৰ ফাংশনালিটিত গুৰুত্ব দিছিল কিনা দেখাত ইমান মানে খাস নাছিল আৰু ইমানো মানে সুন্দৰ নহয় আৰু একানে কি ডাৰ্টি বুলি কৈছে কিন্তু বেয়া সেন্সত নাই আৰু কথাটো ভাল সেন্সতে আমি ধৰিছো তো একচুয়ালি ইয়াত অৰিজিনাল ডেভেলপাৰ তো প্ৰথম চাবা দে এটো ইয়াত কিনাৰ মানে মেছ 10 বুলি লিখা আছে তো পিছত গবিলে হবগে হেতু মানে মেছ 10 টা বহুত সিগনিফিকেন্ট অপাৰেটিং সিস্টেম আছিল হবগে বাৰু তো কিউ10 তো প্ৰথম কোনে ডেভেলপ কৰি চাবা দে এবিলাক বস্তু বহুত কিতাপত খেলিমেলি দিব পাৰে যে কৈ দিব পাৰে যে কিউ10 তো কোনে বিল গেটছ আৰু পল এলেনে বনাইছে নহয় প্ৰথম অৰিজিনাল কোনে ডেভেলপ কৰিছিল কোন আছিল টিম পেটাৰসন অফ সিয়েটল কম্পিউটাৰ প্ৰডাক্টস তো সিয়েটল কম্পিউটাৰ প্ৰডাক্টছৰ কোনে টিম পেটাৰসনে অৰিজিনালি ডেভেলপ কৰিছিল কিমান 1980 and Q2 was created as a quick solution compatible with CPM. So CPM কি এবেলা কিছুমান আমি প্ৰিন্সিপাল বুলি ধৰিব পাৰিম পিছত চাম আমি বস্তুটো বাট কথাটো কি চাবা দেট ইম্পৰ্টেন্ট কথাটো কি যে যেতিয়া মাইক্ৰোসফট আছিল আজিটো আমাৰ যে উইন্ডোজ বিলাক ইউজ কৰে কোন কোম্পানী বনাইছে মাইক্ৰোসফটে বনাইছে কাৰ হয় আমি জানো যে মাইক্ৰোসফট বিল গেটছ হয় তো হেখিনি সময়ত মাইক্ৰোসফটে কিউ10ৰ ৰাইটস বিলাক কিনি লৈছিল বুজি পালা ৰাইটস বিলাক কিনি লৈছে তো বিল গেটছে বনোৱা নাছিলে কোনে মানে টিম পেটাৰসন কিন্তু ৰাইটটো কিনি লৈছিলে কেতিয়া 1981 কিনি লৈছিলে এন্ড তাক ৰিব্ৰেন্ড কৰি দিলে কি নামৰ ৰিব্ৰেন্ড কৰি দিলে MS-DOS হিচাপে ৰিব্ৰেন্ড কৰি দিলে বুজি পালা নে কথাটো তো কিউ10 তো অৰিজিনালি বিল গেটছ বা পল এলেনে বনোৱা নাছিলে তাৰ ৰাইটস কিনিবে তাক আকৌ ৰিব্ৰেন্ড কৰিছিলে MS-DOS হিচাপে বুজি পালা and license it to IBM for their new personal computer তো personal computer মানে আমি যোনটো টার্ম ইউজ কৰা আজিকালি কি PC তো PC মানে personal computer তো হেখিনি সময় personal computer কাৰণে আমাৰ IBM হেতু কাৰণে লাইসেন্স কৰিছিলে কিটো MS-DOS তো MS-DOS কপা আহিলে Q10 ৰ এটা ৰিব্ৰেন্ড মানে বুজি পালা কথাটো তো বিল গেটছ এন্ড পল এলেন played a key role in the business side হতি যোনটো মানে বিজনেস সাইড এটা ডাঙৰ রোল প্লে কৰিছিলে
কিন্তু ডাইৰেক্টলি কিউডছটো লিখা নাছিল ইয়েছ কিউডছৰ পিছত ৰিব্ৰেণ্ড কৰোঁতে কিছুমান আমি তেওঁলোকে কাম কৰিলে সেইটো মই কোৱা নাই যে তেওঁলোকে নাই কৰা বুলি তো এমএছ ডছ বনালে কিন্তু অৰিজিনেলি কিউডছটো বিল গেটছ পলে ডেভেলপ কৰা নাছিল তেওঁলোকে ৰাইটছটো কিনিছিলেহে বুজি পালা অৰিজিনেল ডেভেলপাৰ তেওঁ আছিল ওকে যাহা মানে তোমালোকৰ এমএছ ডছটো বহুত এটা গ্ৰাউণ্ড ব্ৰেকিং কথা আছিলে সেইটো মানে ভাল দিমাগ লগালে তেওঁলোকে ভাল কাম কৰিলে একচুৱেলি তাৰপিছত যোনটো আমাৰ মানে কৈছিলো ন তো এমএছ ডছটো বহুত দিন থাকিলে এজন অপাৰেটিং চিষ্টেম তো তাৰপিছতে আমাৰ যোনটো মাইক্ৰ'ছফ্ট এজ এ যোনটো মানে কোম্পানীটো গ্ৰথ হৈ গ'ল মানে আৰু আজিলৈকে কমাই নাই আজিলৈকে উইণ্ডোজে ইউজ কৰিছে উইণ্ডোজবিলাক পিছত আহিছে প্ৰথম অপাৰেটিং চিষ্টেম কি আছিলে এমএছ ডছ উপায় আহিছিলে কিউডছ ওকে বুজি পালো আমি তাৰপিছত এটা অপাৰেটিং চিষ্টেম হৈ গ'ল লিনাক্স সেইটো বহুত ইম্পৰ্টেণ্ট অপাৰেটিং চিষ্টেম আজিকালি তোমালোকে দেখিছা এণ্ড বহুত লিনাক্সটো একচুৱেলি এটা মানে অপেন চ'ৰ্চ হয় তো সেইটো বহুত সঘনে আপডেট হয় এণ্ড ভাল অপাৰেটিং চিষ্টেম কোনে ৰিলিজ কৰিছে লিনাক্স টৰভালছ কিমান 1991ত লিনাক্স ৰিলিজ দ্য লিনাক্স কাৰ্নেল এটা চাবা দেই তেওঁ কি বনাইছিলে লিনাক্সৰ কাৰ্নেল বনাইছে এটা কাৰ্নেল মানেনো কি চাবা দেই এটা অপাৰেটিং চিষ্টেমৰ তুমি মেইন যোনটো মেইন ব্ৰেইনটো ধৰিব পাৰা তো অপাৰেটিং চিষ্টেমটো ছফ্টৱেৰ বনালে তো কিয় বনাইছিলে অপাৰেটিং চিষ্টেম হাৰ্ডৱেৰ লগত কাম কৰিবৰ কাৰণে হাৰ্ডৱেৰবিলাক ভাল চলাবৰ কাৰণে সেই গোটেই ছফ্টৱেৰটোৰ মেইন যোনটো ব্ৰেইনটোকে কয় যোনটো সেই কাৰ্নেল বুলি ক'ব পাৰি মানে অপাৰেটিং চিষ্টেম মেইন বস্তুটো সেই মানে কাৰ্নেলটো তো কাৰ্নেলটোৰ কাৰণে কি হ'ব সি জানিব যে হাৰ্ডৱেৰ লগত কেনেকে কানেকশ্যন ৰাখিব লাগে মানে বুজি পালা একদম চিম্পল এক্সাম্পল যদি জানিব লগা থাকে আমাৰ যোনটো স্কেলেটন থাকিব না এণ্ড আমাৰ নাৰ্ভাছ চিষ্টেমটো এই দুটা এক্সাম্পল লৈ পেলাই আমি বুজিব পাৰিম আমাৰ স্কেলেটন আছে গোটেইবিলাক হাৰ্ডি চাৰ্ডি গোটেইখিনি আছে বাট মেইনলি যদি আমাৰ ভিতৰত যদি সেই নাৰ্ভাছ চিষ্টেম যদি নহয় তো আমি চেঞ্জ কৰিব পাৰিম জানো কিবা হ'লেও কাম আমি কৰিব পাৰিম জানো নোৱাৰিম তো অপাৰেটিং চিষ্টেমৰ ক্ষেত্ৰত সেইটোৱে অপাৰেটিং চিষ্টেমৰ নাৰ্ভাছ চিষ্টেমটো হৈছে কাৰ্নেল হ'বই লাগিব ব্ৰেইনটো কাৰ্নেল মেইন বস্তুটো মানে স্কেলেটনটো বেলেগ বেলেগ কিছুমান টুল থাকে যোনবিলাকে মানে যোনবিলাকৰ সৈতে আমি তাৰ লগত কানেকশ্যন ৰাখিব পাৰো আমি অপাৰেটিং চিষ্টেমটোৰ লগত কানেক্ট কৰিব পাৰো কিছুমান টুল থাকে কিন্তু অপাৰেটিং চিষ্টেমটোৱে মেইনলি কেনেকে হাৰ্ডৱেৰ লগত কানেক্ট কৰিব কেনেকে হাৰ্ডৱেৰ লগত কাম কৰিব সেইটো কোনে চাব সেইটো কি হয় সেইটোকে কাৰ্নেল বুলি কয় তো তেওঁ কি বনাইছিলে তেওঁ সেই লিনাক্সৰ কাৰ্নেলটো বনাইছিলে মেইন যোনটো সোল বুলি ক'ব পাৰি আমি মেইন যোনটো নাৰ্ভাছ চিষ্টেমটো বনাই দিলে তেওঁ তো তাৰপিছত কিহত আছিলে ইনস্পায়াৰ্ড বাই ইউনিক্স তো ইউনিক্সৰ প্ৰিন্সিপালৰ পৰা ইনস্পায়াৰ্ড হৈছিলে মানে ইউনিক্সটো বৰ চিগনিফিকেণ্ট আছিলে ইট ৱাজ ইনিচিয়েলি হবি প্ৰজেক্ট তেওঁৰটো মানে হবি হিচাপে লৈছিলে প্ৰজেক্ট বাট বিকেম দ্য হাৰ্ট অফ এ পাৱাৰফুল অপেন চ'ৰ্চ অপাৰেটিং চিষ্টেম তো পিছত মানে এটা মানে বহুত পাৱাৰফুল অপেন চ'ৰ্চ মানে তাৰ চ'ৰ্চটো কেনেকৈ বনাইছিলে চ'ৰ্চটো অপেন আছে আজি তুমি বিচাৰিলে তাৰ অপেন তাৰ চ'ৰ্চটো ল'ব পাৰিবা চ'ৰ্চটো লৈ পেলাই তুমি ডেভেলপ কৰিব পাৰিবা মানে চ'ৰ্চটো অপেন কৰি থৈছে অ'কে when combined with GNU utilities তো GNU utilities মানে not Unix মানে কি কৈছে সেইবিলাক কিছুমান টুল মানে তোমাৰ ধৰিলে স্কেলেটনটো এটা বডি চলিব হলে ভিতৰত যেনিবা তুমি নাৰ্ভাছ চিষ্টেমটো বনাই দিলা তো আমাৰ সেই নাৰ্ভাছ চিষ্টেমটো আমাৰ হাতখন কেনেকৈ কাম কৰিব সি গম পাব হাতখন কেনেকৈ কাম কৰিব তো হাতখনটো হ'ব লাগিব ন স্কেলেটনটো হ'ব লাগিব আমাৰ তো সেইকাৰণে তেওঁ যিহেতু লিনাক্সৰ কাৰ্নেলটো বনাইছিলে যেনিবা আমাৰ সেই গোটেই ব্ৰেইনটো বনাই দিলে কিন্তু বাকীবিলাক বস্তুটো বডিটো লাগিব ন ব্ৰেইনে চলাবলৈ তো সেইবিলাক কিছুমান টুল হয় যেনেকৈ GNU তাৰ লগত মিলাই পেলাই সেইকাৰণে বহুত ক্ষেত্ৰত কি বুলি কয় GNU লিনাক্স বুলিও কয় মানে লিনাক্সটো কাৰ্নেল হয় GNU বিলাক এইবিলাক কিছুমান সঁজুলি টুল হয় যোনবিলাকে একচুৱেলি কামবিলাক কৰাত সহায় কৰিব কিন্তু কাম কেনেকৈ কৰিব লাগিব কোনে জানিব সেইটো কাৰ্নেলে জানিব বুজি পালা নে তো কাৰ্নেল হ'লে নহ'ব কাৰ্নেলৰ লগত সেইবিলাকো আমাক লাগিব বুজি পালা অপাৰেটিং চিষ্টেমৰ ভিতৰত আমি ডিটেইলছত পঢ়িম এই কথাটো তো এনেকৈ আমাৰ অপাৰেটিং চিষ্টেমবিলাকৰ এভলিউশ্যন হৈছিল তাৰপিছত আমি দুটা বস্তু পঢ়ি দিওঁ যে কমাণ্ড লাইন ইউজাৰ ইণ্টাৰফেচ কমাণ্ড ইউজাৰ ইণ্টাৰফেচ তো প্ৰথম যোনবিলাক অপাৰেটিং চিষ্টেম আছিলে যেনেকৈ আমাৰ MS DOS হৈ গ'ল আমি যেনেকৈ আজি স্ক্ৰীনখন দেখা পাওঁ ন আমি উইণ্ডোজ 11টো ইউজ কৰিছোঁ উইণ্ডোজ 10 ইউজ কৰিছোঁ স্ক্ৰীনখন দেখা পাইছোঁ চব বস্তু আমি দেখা পাইছোঁ এইটো ইয়াত আছে মাউচ যিবিলাক আমি ক্লিক কৰিছোঁ প্ৰথমতে তেনেকুৱা নাছিলে
প্ৰথমে ইউজাৰ ইণ্টাৰফেচ মানে মানুহজনে ইউজাৰজনে ইউজ কৰাজনে কি দেখিব তো কি দেখিব তেওঁ অকল মানে তেওঁ কমাণ্ডে দিব পাৰিব কমাণ্ড মানে অকল লিখিবলৈ পাৰিব ব্লেক স্ক্ৰীন এখন আহিব তাত খালি জাষ্ট কিবৰ্ড দি লিখি যাব লাগে একো তাৰ মানে মাউছৰ কাম নাই একো আমি বস্তুবিলাক চাই পেলাই এইটো টিপিব লাগিব এইবিলাক কৰিব নোৱাৰো মানে সেইটোৱে কি কমাণ্ড ইউজাৰ ইণ্টাৰফেচ CUI অকল কমাণ্ড কথাবোৰ লিখিবহে পাৰিব এইটো লিখিলে কৈ দিব কামবিলাক পাৱাৰফুলি কৰিব টেক্সট বেক্স ইউজাৰ ইণ্টাৰফেচ কি অকল আমি আখৰ লিখি পেলাই তাক অপাৰেটিং চিষ্টেম বুজাব লাগে আজি নিচিনা মাউছে নহয় আমি যে জেগা টিপি বুজাইছো তাক হয় নে ইউজাৰ বিলাকে কিহেদি কমাণ্ড দি পেলাই ইণ্টাৰেক্ট কৰে একদম পাৰফেক্ট সিনট্যাক্স লিখাৰ ধৰণটো একেবাৰে পুৰা হ'ব লাগিব এটা কমাও থাকি যাব নোৱাৰিব তেতিয়াই বুজি পাব কম্পিউটাৰ একদম এক্সেক্টলি বুজাব লাগিব নহলে এৰৰ আহিব তো আগৰ যোনবিলাক অপাৰেটিং চিষ্টেমত কি MS-DOS ইউনিক্স চেল লিনাক্স টাৰ্মিনেল মই অপাৰেটিং চিষ্টেম তো পঢ়াওতে বৰ্তমান দেখাম তো আমাৰ যোনটো অপাৰেটিং চিষ্টেম এটা পুৰণা MS-DOS টো চাবলটো মন যাব ন কেনেকুৱা আছিলে মই দেখাম সেইখিনিও লৈ আহিম তোমালোকলৈ একচুৱেলি মই এটা তোমালোকক বৰ্ডত খুলি দেখাম যে অপাৰেটিং চিষ্টেমটো কেনেকৈ কাম কৰিছিলে সেইখিনি আহি থাকিব লাহে লাহে ওকে লো মেমৰি তো সিহঁতক ইমান মেমৰি দৰকাৰ নাছিলে সেইকাৰণে কি বহুত লাইট ৱেট আৰু ফাষ্ট আছিলে ষ্টিপ লাৰ্নিং নট বিগিনাৰ ফ্ৰেণ্ডলি মানে লাহে লাহে শিকিব লগা হৈছিলে আজি তুমি কম্পিউটাৰ খুলি দিলে তুমি দেখিলে কিবা এটা কৰিব পাৰিবা এইটো ফল্ডাৰলৈ যাওঁ এইটো ফল্ডাৰ কিবা এটাতো কৰিব পাৰিবা ন দেখি পেলাই আগৰ সেইবিলাকত তুমি নোৱাৰা এইবিলাক পটকে বিগিনাৰ ফ্ৰেণ্ডলি লাহে লাহে শিকিব লাগিব আমি কি লিখিব লাগিব জানিব লাগিব ন তো সেইকাৰণে তাত কি গ্ৰাফিক্স নাছিলে মানে গ্ৰাফিক্স মানে আমি যেনেকৈ দেখি থাকো আজিকালি হয় নাছিলে তো পাৱাৰ ইউজাৰ চিষ্টেম এডমিন প্ৰগ্ৰাম সিহঁতৰ কাৰণে এইবিলাক বেষ্ট ইউজ আছিলে কেন বি অট'মেটেড উইথ স্ক্ৰিপ্টছ তো কিছুমান স্ক্ৰিপ্ট লিখে যোনবিলাক বেটছ বুলি কয় বেটছ মানে কি কাম কিছুমান লিখি দিলো এনেকে নিয়ম বাই নিয়ম মানে গ্ৰুপ বাই গ্ৰুপ হৈ থাকিব তো তেনেকৈ আমি কিছুমান বস্তু মানে অট'মেশ্যন কৰিব পাৰো gives full control over the system মানে আমি গোটেই সিস্টেম যত অপাৰেটিং সিস্টেম ইউজ হয় গোটেই সিস্টেমটো কমপ্লিট কন্ট্ৰোল পাওঁ আমি মানে কমপ্লিটলি কন্ট্ৰোল কৰিব পাৰিম আজিকালি তুমি উইন্ডোজ যদি ইউজ কৰি আছা যিকোনো ইউজ কৰি আছা তাত CMD বুলি লিখি দিবাচোন সাৰ্চ বাৰডালত তো এটা কি আহিব তোমালোকক আমান প্ৰম বুলি এটা বস্তু খোল খাই যাব ব্লেক স্ক্ৰীন এখন আহে আমান প্ৰম বুলি তোমালোকে চাবা CMD লিখি পেলাই সেইখনে আগতে অপাৰেটিং সিস্টেমত এনেকুৱা আছিলে তো কমাণ্ডত কি আমি অকল কমাণ্ড লিখিব লাগে তো এই গোটেই সিস্টেমটো পাৱাৰ পাই যাওঁ আমি যি মতে তাই কৰিব পাৰোঁ মানে বুজি পাই কথাটো কিছুমান আমাক গ্ৰাফিকেলি এলাউ নকৰে আগতে তেনেকুৱাই আছিলে একচুৱেলি নেক্সট কি আহি গ'ল তোমাৰ অপাৰেটিং চিষ্টেম বিলাকত বা যিকোনো সফটৱেৰ বিলাকত আমাৰ কি আহি গ'ল গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ GUI ইউজাৰ ইণ্টাৰফেচ মানে কেনেকে দেখো কি গ্ৰাফিক্স থাকিব তাত আমি বস্তুবিলাক দেখি থাকিব পাৰিম বুজি পালো কথা কিন্তু আমি তো ভিজুৱেল ইণ্টাৰফেচ কিছুমান আইকন উইণ্ডোজ মেনুজ বাটন থাকি গ'ল এইটো টিপিব পাৰিম এইটো টিপিবলৈ বহুতো ইউজ কৰিবলৈ সহজ হৈ গ'ল কথাটো তো কথা আহি গ'ল উইণ্ডোজ মেক OS ubuntu এণ্ড্ৰইড বিলাক আজিকালি প্ৰত্যেকটো বস্তু দেখি থাকো না আমি ওকে কি ইউজাৰ ফ্ৰেণ্ডলি সুইটেবল ফৰ বিগিনাৰ বিলাকৰ কাৰণে ইউজ কৰিব পাৰিব খালি কি লাগিব ৰেম আৰু CPU বেছি লাগিব কাৰণ যেতিয়া গ্ৰাফিক্স লোড কৰিব ন বেছি ৰেম চেম লাগিব ইউজ কৰিব লাগিব সেইকাৰণে আজিকালি ৰেমৰ ৰিকুৱাৰমেণ্টো বাঢ়ি গৈছে ইজি টু লাৰ্ণ শিকিবলৈ সহজ কাৰণ কি লিখিব লাগিব কামান আমি মনত ৰাখিব নালাগে যে এইটো লিখিলেহে এইটো হ'ব নালাগে আমি দেখি থাকিম আমি যিমান কৰিব পাৰিম সহজ হৈ গৈছে slower for advanced user doing repetitive tasks মানে advanced যোনবিলাক ইউজাৰ থাকে এইবিলাকৰ কাৰণে শ্ল' হয় তো কিছুমান ইউজাৰ আজিকালিও কমাণ্ড প্ৰম্পট ইউজ কৰে কিছুমান কাম কৰিবৰ কাৰণে বাট মেইনলি যদি জেনেৰেলি কম্পিউটাৰ ইউজ কৰে সিহঁতৰ কাৰণে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচটো বহুত ভাল কান বি অট'মেট ডিপলি উইদাউট এক্সট্ৰা টুলছ আমি এটা কাম মানে অট'মেটিক কৰিব নোৱাৰো আমি জেনেৰেলি কামবিলাক আমি নিজে মেনুৱেলি কৰিব লাগে ওকে এনকাৰেজ মাল্টিটাস্কিং এণ্ড ভিজুৱেল ইণ্টাৰেকশ্যন তো এইটো অহাৰ লগে লগে কি মাল্টিটাস্কিং এটা সময়তে আমি বহুতকেইটা এপ খুলি দিব পাৰোঁ বহুতকেইটা কাম কৰি থাকিব পাৰোঁ মাল্টিটাস্কিং আহি গ'ল তেনেকে মানে মাল্টিটাস্কিং আগতে আহিলে কিন্তু ই এনকাৰেজ কৰিছে আৰু ভালছে কৰিব পাৰিম আমি হয় নে এণ্ড ভিজুৱেল ইণ্টাৰেকশ্যন আমি চাই বস্তুবিলাকৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিম বুজি পালা কথাটো তো এনেকে আমাৰ কি অপাৰেটিং চিষ্টেম বিলাকৰ আমাৰ এভলিউশ্যন হৈছিল বুজি পাই গ'লো একদম সহজ এতিয়া আমি নেক্সট চাম যে প্ৰগ্ৰামিং লেংগুৱেজ বিলাক কেনেকে আমাৰ মানে তোমাৰ এভলিউশ্যন হৈছিলে প্ৰগ্ৰামিং লেংগুৱেজ এভলিউশ্যন অফ প্ৰগ্ৰামিং লেংগুৱেজ অলৰেডি ক'লো প্ৰগ্ৰামিং লেংগুৱেজটো সহজ নাছিলে প্ৰথম কি মানে
চোৱা প্ৰগ্ৰামিং লেংগুৱেজ ইউজ কেলে কৰিব লগা হয় কাৰণ কম্পিউটাৰ বুজাবই লাগিব কিবা কাম কৰিবৰ কাৰণে কম্পিউটাৰটো নিজে নিজে চিন্তা কৰিব নোৱাৰে ন বা আমি যে মুখেৰে কৰিলে যে তুমি তোমালোক মানুহ মই মানুহ কিবা এটা কাম কৰিলে বুজি যাম যে মই যদি কওঁ চাহ একাপ বনাম তো বনাব পাৰিবনে কম্পিউটাৰ তেনেকে বুজাব বনাব বুজিব নোৱাৰে কিন্তু আমি যদি কম্পিউটাৰক যদি একো কাম কৰিবলৈ ক'বই নোৱাৰো লাভ হ'ল জানো কম্পিউটাৰটো কিবা কৰা যদি নিজে নিজে একো কেলকুলেশ্যন প্ৰচেছ কৰিব নোৱাৰে তাক বুজাব লাগিবই আমি কিবা এটা কাম কৰাব লাগিব এটা তো সেই তাক বুজোৱালৈকে সেইটোক আমি কেনেকে বুজাম সেই বস্তুতে কি বুলি ক'ব আমাক প্ৰগ্ৰামিং বুলি ক'ব বা আজিকালি আমি খুব ইউজ কৰি থাকোঁ এটা শব্দটো কি কোডিং বুলি ক'ব প্ৰগ্ৰামিং বা কোডিং প্ৰগ্ৰামিং মানে কি ইনষ্ট্ৰাকশ্যন মানে কি কিবা এটা কাম কৰিবলৈ কোৱা সেই ইনষ্ট্ৰাকশ্যন বিলাক আমি কোড কৰি মানে সেইবিলাক প্ৰি কোডেড আগতে আমি লিখি থৈ দিওঁ ক'ৰবাত আগতে লিখি পেলাই যেতিয়া এটা আমি ডাঙৰ এটা যেনিবা আমি পেকেজ এটা বনাই দিওঁ সেইটোকে ছফ্টৱেৰ নকয় জানো ছফ্টৱেৰ মানে কি ছফ্টৱেৰ যদি ইনষ্টল দিওঁ সেই গোটেই ইনষ্ট্ৰাকশ্যন খিনি পাই গ'ল যে কেনেকে কাম কৰিব লাগে কিদৰে কাম কৰিব লাগে বস্তুটো বুজি পাইছা নে কথাটো তো সেই প্ৰগ্ৰামিংটো কৰিবলৈ হ'লে এইবিলাক লিখিবলৈ হ'লে কিবা এটা লেংগুৱেজ ব্যৱহাৰ কৰিব লাগিব যাতে কম্পিউটাৰে বুজি পায় আমাৰ মানে তো প্ৰথম আমাৰ কি আছিলে প্ৰথম তেনেকুৱা কোনো লেংগুৱেজ নাছিলে আমাৰ ওচৰত সেইকাৰণে কি মেচিন লেংগুৱেজ ইউজ কৰিছিলে মানে কি ডাইৰেক্ট মেচিনক বাইনেৰী দিয়ে বুজাইছিলো সেইকাৰণে ইমান হেভি ছফ্টৱেৰ ওলোৱা নাছিলে সেইখিনি সময়ত কাৰণ কিমাননো আমি মেচিন লেংগুৱেজ ইউজ কৰিম তো সেইটোকে ফাৰ্ষ্ট জেনেৰেশ্যন লেংগুৱেজ বুলি কয় 1GL কি মেচিন লেংগুৱেজ 1940s কথা কৈছে মেচিনৰ লেংগুৱেজ এইটো ফাৰ্ষ্ট জেনেৰেশ্যন বাই জেনেৰেশ্যন ইজি হৈ গ'ল বস্তুবিলাক তো বাইনেৰী আছিলে 0s and 1s ব্ৰুটেলি ল' লেভেল তো কম্পিউটাৰে যিমান বুজিব সিমান ল' লেভেল হ'ব আমি যিমান বুজিম সিমান হাই লেভেল হ'ব থাকিব তো বহুত ল' লেভেল লেংগুৱেজ আছিলে অ'কে CPU তো ডাইৰেক্ট বুজিছিলে খালি খেলে ডাইৰেক্ট বুজিবই সি বুজা লেংগুৱেজত আমি কথা পাতিছো ডাইৰেক্ট বুজিবই ফাষ্ট বাট পেইনফুলি ডিফিকাল্ট টু ৰাইট এণ্ড ডিবাগ চোৱা বস্তুটো বহুত ফাষ্ট আছিল কেলে সি ডাইৰেক্ট বুজি পাইছে ফাষ্ট কাম কৰিব কিন্তু বনাবলেতো সাংঘাতিক কষ্টকৰ আছিলে বহুত কষ্ট হয় বনাবলে এণ্ড এটা বস্তু যে ডিবাগ মানে কিবা ভুল হ'লে যদি শুদ্ধ কৰিব লগা হয় সাংঘাতিক লেভেলত মানে আমাৰ অৱস্থা বেয়া হৈ গৈছে অ'কে সেইটো ফাৰ্ষ্ট জেনেৰেশ্যন আছিল তাৰপৰা ছেকেণ্ড জেনেৰেশ্যন লেংগুৱেজ বিলাক আহিলে ছেকেণ্ড জেনেৰেশ্যন লেংগুৱেজ মানে কি এছেম্বলি লেংগুৱেজ মানে কি বাইনেৰীতকে সহজ কিন্তু আমি ইউজ কৰা যোনবিলাক হাই লেভেল লেংগুৱেজ ইউজ কৰো তাতকৈ অলপ ডিফিকাল্ট আছে কিন্তু চিম্বল টিম্বল ইউজ কৰিব ধৰিলো মানে বাইনেৰীৰ লগত চিম্বল টিম্বল ইউজ কৰিব ধৰিলো কিন্তু এটা কথা আমি কৈ আছো যে কম্পিউটাৰ বাইনেৰী বুজে তো এছেম্বলি লেংগুৱেজত লিখি আমাৰ কি লাভ আছে সেইবোৰ বুজিয়ে নাপাব তো সেইকাৰণে মাজত তাত ট্ৰান্সলেট কৰিবলৈ বস্তু লাগিব নে আমি অলৰেডি পঢ়িলো এছেম্বলি লেংগুৱেজত ট্ৰান্সলেট কৰিবলৈ কি লাগে এছেম্বলাৰ তো এছেম্বলাৰৰ সহায় লৈ পেলাই আমি এছেম্বলি লেংগুৱেজত লিখি এছেম্বলাৰ দি দিলো এছেম্বলাৰে বাইনেৰীলে কনভাৰ্ট কৰি দিলে কিন্তু ডাইৰেক্ট বাইনেৰী লিখাতকে ই অলপ শ্ল' হ'ব নে কেলে কাৰণ মাজত এছেম্বলাৰ কাম এটা আহে কিন্তু শ্ল' হ'বই লাগিব উপায় নাই আমি ডাইৰেক্ট বুজাব নোৱাৰো আমি এইবিলাক হেল্প ল'বই লাগিব কি ওৱান ষ্টেপ এব বাইনেৰীতকে এঘাত ওপৰ ইচ লাইন কৰস্পেক্টছ টু এ মেচিন ইনষ্ট্ৰাকশ্যন তো প্ৰত্যেকটো লাইনে কি এটা মেচিনৰ ইনষ্ট্ৰাকশ্যনলে আমাৰ কি হ'ব কানেক্ট কৰিব ষ্টিল হাৰ্ডৱেৰ স্পেচিফিক আমি হাৰ্ডৱেৰৰ লগত ডাইৰেক্ট কানেকশ্যন ৰাখিব পাৰো মানে এতিয়া সেইকাৰণে অপাৰেটিং চিষ্টেম বনালে এছেম্বলি লেংগুৱেজ ব্যৱহাৰ কৰা হয়েই কাৰণ এছেম্বলি হাৰ্ডৱেৰ লগত ডাইৰেক্ট অলমষ্ট ডাইৰেক্ট কানেক্ট ৰাখিব পাৰে বাইনেৰী ডাইৰেক্ট ৰাখিব পাৰে বাইনেৰী লিখিব নোৱাৰো আমি এছেম্বলিটো পাৰিম আমি বুজি পাইছা নাই তো যিমান হাই লেভেল হৈছে সিমান হাৰ্ডৱেৰ পৰা দূৰলৈ গৈ আছে বেলেগ ট্ৰান্সলেটৰ লাগে কিন্তু একেবাৰে ক্লজেষ্ট কোন আছে হাৰ্ডৱেৰৰ ওচৰত আমি লিখিব পৰা এছেম্বলি লেংগুৱেজ বুজি পাইছা নাই কথাটো খালি কি লাগিব আমাক এছেম্বলাৰ লাগিব কি হলে মেচিন কডলৈ কনভাৰ্ট কৰিবৰ কাৰণে সহজ কথা এইটো ছেকেণ্ড জেনেৰেশ্যন আমাক পৰিব তাৰপিছত থাৰ্ড জেনেৰেশ্যন লেংগুৱেজ আহিলে তো কি আহিলে হাই লেভেল লেংগুৱেজ থাৰ্ড জেনেৰেশ্যন আমাৰ হাই লেভেল লেংগুৱেজ আহি গ'ল 1950s বা 70s ভিতৰত আহি গৈছে আমাৰ হয়নে হিউমেন ৰিডেবল এটা মানুহে পঢ়িব পৰা পোৰ্টেবল এণ্ড পাৱাৰফুল যেনেকে চি লেংগুৱেজ চি ফৰট্ৰেন কবল পাস্কেল বেচিক এইবিলাক লেংগুৱেজ আহিব ধৰিলে এইবিলাক থাৰ্ড জেনেৰেশ্যন লেংগুৱেজৰ ভিতৰত পৰে এইবিলাক কি হাই লেভেল লেংগুৱেজ আমি শিকি মেলি বুজি মেলি লিখিব পাৰিম এগেইন একেটা কথা ইয়াত আমি বুজিলে নহ'ব নে কম্পিউটাৰ বুজাব লাগিব তো কি হয় মাজত ট্ৰান্সলেটৰ আহে কি কম্পাইলাৰে কি কয় যিকোনো এটা হাই লেভেল লেংগুৱেজ মেচিন কোডলৈ কনভাৰ্ট কৰে তো আমি লিখিম কম্পাইলাৰক দিম কম্পাইলাৰ মেচিনক বুজাই দিব কিন্তু ই এছেম্বলিতকে ফাষ্ট হ'ব নেকি নহয় কেলে এছেম্বলি বেছি ওচৰৰ হাৰ্ডৱেৰৰ বেছি কিনাৰৰ লগৰ ভাল বন্ধু ভাল ফ্ৰেণ্ড এছেম্বলি তো হাই লেভেল বিলাক ভাল ফ্ৰেণ্ড কিন্তু এছেম্বলি নিচিনা ক্লোজ নহয়
তো মানে আলটিমেটলি চোৱা আমি এইবিলাক ল্যাঙ্গুৱেজ ইউজ কৰিব লাগিব আমি এসেম্বলি ইমানো সহজ নহয় সব ক্ষেত্ৰত ইউজ কৰিবলৈ তো আলটিমেটলি আমি সি ইউজ কৰিলো বোলে এসেম্বলি ইউজ কৰিলো তেতিয়া আমি হাৰ্ডৱেৰ লগত কানেক্ট কৰিব পৰা সফটৱেৰ বনাব পাৰিম এটা যেনেকৈ অপাৰেটিং সিস্টেম বিলাক তো এসেম্বলি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় কিছুমান ক্ষেত্ৰত তাৰ ক্ষেত্ৰত আমাৰ থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজ যেনেকৈ সিইউ ব্যৱহাৰ কৰা হয় আমাৰ অপাৰেটিং সিস্টেম লিখোতে বনাওতে ওকে ফোকাস অন লজিক ইনস্ট্ৰাকশন নট হাৰ্ডৱেৰ ডিটেইলছ তো হাৰ্ডৱেৰ বিষয়ে লিখি দিব দৰকাৰ নাই কেলে কাৰণ ই হাৰ্ডৱেৰ লগত ডাইৰেক্ট কানেকশ্যন নাই হেবিলাক কাম কনভাৰ্জন কামটো কম্পাইলাৰ কৰিব তো আমি হাৰ্ডৱেৰ বিষয়ে লিখি দিব নালাগে মানে হাৰ্ডৱেৰ স্পেসিফিক নহয় মানে যে মোৰ কম্পিউটাৰটোৰ কাৰণে মই বেলেগকে লিখিব লাগিব নহয় মই এটা কোড লিখিম আমি যিকোনো কম্পিউটাৰতে চলাব পাৰিম মানে বস্তুটো বুজি পাইছা নাই কিন্তু বাকি বিলাক নহয় যোনবিলাক হাৰ্ডৱেৰ স্পেসিফিক আছে থাকিব ন হাৰ্ডৱেৰ স্পেসিফিক থাকিব তো যোনটো হাৰ্ডৱেৰ যোনটো কম্পিউটাৰৰ কাৰণে লিখিছো যোনটো মেচিনৰ কাৰণে লিখিছো তাৰ কাৰণে বেলেগ লিখিবলৈ বেলেগটা মেচিনৰ কাৰণে বেলেগ লিখিবলৈ বেলেগটা মেচিনৰ কাৰণে বেলেগ লিখিব লাগিব সেইকাৰণে আমি এসেম্বলি ইউজ কৰিব নোৱাৰো সব ক্ষেত্ৰতে একেবাৰে তো এটা অপাৰেটিং সিস্টেম যেনিবা তুমি কমপ্লিটলি 100% এসেম্বলি ইউজ কৰিলা তুমি এটা কম্পিউটাৰ কাৰণে লিখিব পাৰিবা তুমি ডাইৰেক্ট এটা আমি এটা অপাৰেটিং সিস্টেম কি অকল মোৰ কাৰণে ইউজ কৰিম নি নহয় আমি যদি তুমি অপাৰেটিং সিস্টেম বোলে তুমি অকল নিজৰ কম্পিউটাৰৰ কাৰণে বনাইছা বেলেগ কথা যদি তুমি বাহিৰত বোলে তুমি বোলে সবৰ কাৰণে বনাইছা মাৰ্কেটত বুলিবলে তো আমি এসেম্বলি ইউজ কৰিম হাৰ্ডৱেৰ স্পেসিফিক ল্যাঙ্গুৱেজ ইউজ কৰিব নোৱাৰো সেইকাৰণে থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজ ইউজ কৰিম আমি অপাৰেটিং সিস্টেম বনাওতে বুজি পাইছা নে এইবিলাক কি হাৰ্ডৱেৰ স্পেসিফিক নহয় হাৰ্ডৱেৰ লগত জড়িত নহয় এবাৰ এটা কোড লিখিছে কোড তুমি বেলেগ বেলেগ জেগাত ডিভাইচত চলাব পাৰিম মানে বুজি পাইছা লজিক আৰু ষ্ট্ৰাকচাৰতে বেছি ফোকাস কৰে ৰিকুৱায়াৰ্স কি কম্পাইলাৰ্ছ আৰু ইন্টাৰপ্ৰেটাৰ্ছ চালো আমি ইন্টাৰপ্ৰেটাৰ আৰু কম্পাইলাৰ আমাক লাগে এইবিলাক হৈ গ'ল থাৰ্ড জেনাৰেশন ল্যাঙ্গুৱেজ তাত থাকিলে কি আছে তথাপি ফ'ৰ্থ জেনাৰেশন ল্যাঙ্গুৱেজ ফ'ৰ ৰিয়েল ডমেইন স্পেসিফিক ল্যাঙ্গুৱেজ কিছুমান এনেকুৱা ল্যাঙ্গুৱেজ কিছুমান মানে স্পেসিফিক কাম কৰিবৰ কাৰণেহে বনোৱা হয় যেনেকে এসকিউএল টো বুজাবলৈ সহজ হ'ব তোমালোকক এসকিউএল ক্লাছ অলৰেডি পাইছাই মাইএসকিউএল পাইছিলা এসকিউএল কি ডাটাবেজ বিলাকৰ মানে একচুয়ালি মানে কি এসকিউএল এটা কি কোৱেৰি ল্যাঙ্গুৱেজ হয় যোনবিলাক ইনফৰমেশন আমাৰ ডাটাবেছত সোমাই আছে এইবিলাক কেনেকৈ আনিম কেনেকৈ পঢ়িম সেইবিলাক বস্তু চম্ভালিবৰ কাৰণে এসকিউএল তো তাৰ এটা স্পেসিফিক কাম হৈ গ'ল নে তো এই কি কোৱেৰি ল্যাঙ্গুৱেজ কোৱেৰি কৰিবৰ কাৰণে এনেকুৱা যদি মানে পাৰ্টিকুলাৰ এটা ডমেইন এটা কামৰ কাৰণে বনোৱা আছে এইবিলাক কি ডমেইন স্পেসিফিক ল্যাঙ্গুৱেজ বুলি কোৱা যায় এইবিলাক কেতিয়া আহিব ধৰিল 1970s পৰা আহিব ধৰিল এইবিলাককে ফ'ৰ্থ জেনাৰেশনলৈ কনভাৰ্ট কৰি দিয়া গ'ল কোৱা গ'ল একচুয়ালি তেনেকে ডাটাবেজ কোৱেৰিজ ৰিপৰ্টিং বিজনেছ এপ্লিকেশন কিছুমান পাৰ্টিকুলাৰ কামৰ কাৰণে এইবিলাক ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় বুজি পালো আমি দেন লাষ্ট ফিফথ জেনাৰেশন ল্যাঙ্গুৱেজটো কি হয় এইবিলাক আৰ্টিফিশিয়েল ইন্টেলিজেন্স এইবিলাক ল্যাঙ্গুৱেজ আমি আজিকালি ইউজ কৰোঁ যেনে কি লজিক বেসড আৰ্টিফিশিয়েল ইন্টেলিজেন্স 1980s প্লাছ এতিয়ালৈকে let the machine do the thinking এই কথাটো আমাৰ আনসাৰ যে আমি কোড নকৰো মেচিনটো নিজে চিন্তা কৰিব এতিয়া তেনেকুৱা কিছুমান ল্যাঙ্গুৱেজ আমি ডেভেলপ কৰিলো না আমি সি নিজে কৰিব কি হ'ব সলভ মানে প্ৰবলেম সলভিংত ফোকাস কৰে ভায়া কনস্ট্ৰেন্টছ এণ্ড লজিক ইনক্লুডছ এইবিলাক ল্যাঙ্গুৱেজ প্ৰলগ লিস্প মাৰ্কিউৰি এইবিলাক ফিফথ জেনাৰেশন ল্যাঙ্গুৱেজ ক'ত ইউজ হয় এআই আৰ্টিফিশিয়েল ইন্টেলিজেন্সত ইউজ হয় এক্সপাৰ্ট সিস্টেম বিলাকত ইউজ হয় এণ্ড সিম্বলিক ৰিজনিং কৰিবৰ কাৰণে আমাৰ ফিফথ জেনাৰেশন ল্যাঙ্গুৱেজ বিলাক ইউজ হয় তাত কি হয় আমি মানে প্ৰত্যেকটো বস্তু লিখি থাকিব নালাগে আমি এটা ষ্ট্ৰাকচাৰ বিল্ড কৰিব লাগে তাৰপিছত আমি মডেলটো সি কেনেকে এটা ৰাস্তাত গৈ পেলে বেলেগ বেলেগ সলিউশন উলিয়াব পাৰিব মানে সেইবিলাকৰ ওপৰত আমাৰ ফোকাস কৰা হয় ফিফথ জেনাৰেশন ল্যাঙ্গুৱেজ বিলাক ওকে বুজি পালো এনেকে আমাৰ ল্যাঙ্গুৱেজ বিলাক জেনাৰেশন বাই জেনাৰেশন এভলিউশন হৈ আছে এণ্ড কিছুমান নিউ ল্যাঙ্গুৱেজো আহিছে সেইটো আমি চোৱা এতিয়া C++ সেইটো হাই লেভেল ল্যাঙ্গুৱেজতে পৰিব কিন্তু সেইটো 1970s ওলোৱা নাছিলে পিছত ওলাইছে জানে মই তেনেকুৱা এটা পাৰ্ট লৈ আহিছো যে কি মডাৰ্ণ এভলিউশন মডাৰ্ণ কি এভলিউশন হৈছে মাল্টি প্যাৰাডাইম এণ্ড স্ক্ৰিপ্টিং কৰিবৰ কাৰণে মাল্টি প্যাৰাডাইম 1990s পৰা আজিলৈকে পঢ়িছো আমি কি ফ্লেক্সিবল কিছুমান অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং আমি শিকিমগে চিন্তা নকৰিবা C++ তো মেইনলি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং কাৰণে আমি শিকিব দিছে ওয়েব ফোকাস আজিকালি আমাৰ কি হৈ গ'ল ইন্টাৰনেট আহি গ'ল ইন্টাৰনেটৰ ফলত কি হৈ গ'ল আমাৰ ওয়েব আহি গ'ল তো ওয়েবত এপ্লিকেশন বনাব লাগিব ওয়েব এপ বনাবলৈ কাৰণে ল্যাঙ্গুৱেজ দৰকাৰ হৈছে আমাৰ তো তাৰ কাৰণে কি হৈ গ'ল আমাৰ ল্যাঙ্গুৱেজ নিউ কিছুমান ল্যাঙ্গুৱেজ পাইথন জাভা C++ জাভা স্ক্ৰিপ্ট ৰুবি C#
এইবিলাক লেংগুৱেজ মডাৰ্ণ লেংগুৱেজ এইবিলাক মডাৰ্ণ মানে ষ্টিল 20-25 বছৰ পুৰণা সেইটো আমি মডাৰ্ণ বুলি ক'ব পাৰিম কম্পিউটাৰ ইয়াৰ ক্ষেত্ৰত হয় নাই তুমি কি পাইথনটো আজিকালি বহুত ইজি লেংগুৱেজ বহুত ইজি টু ৰাইট লেংগুৱেজ ইজি বহুত শিকিবলৈ ইজি কাৰণ বহুত ধৰণে ইউজ কৰিব পাৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আমি ইউজ কৰিব পাৰিম বা ডিপ ৰিচাৰ্চ বা তোমাৰ মেচিন লাৰ্নিং সেইবিলাক সকলোতে আমি পাইথন ইউজ কৰিব পাৰিম জাভাটো এটা পাৱাৰফুল লেংগুৱেজ হয় C++টো বহুত পাৱাৰফুল আমি যিবিলাক গেম বিলাক খেলি থাকো ন মানে ডাঙৰ যিবিলাক কম্পিউটাৰ গেম বিলাক আমাৰ C++ৰে প্ৰগ্ৰাম কৰা হয় গেম বিলাকে কি ভালছে হাৰ্ডৱেৰ মানে ইউজ কৰিব লগা হয় তো অলপ পাৱাৰফুল লেংগুৱেজ ইউজ কৰিব লাগিব যোনে হাৰ্ডৱেৰ লগত ডাইৰেক্ট কানেকশ্যন থাকে তো C++ ইউজ কৰা হয় সেইকাৰণে পাইথন আৰু C++ ভিতৰত ইজি কোনটো শিকিবলৈ পাইথন কিন্তু ফাষ্ট কোনে কাম কৰিব C++ কেলে C++ হাৰ্ডৱেৰ বেছি ক্লোজ পাইথনতকৈ যিমান টান শিকিবলৈ হ'ব লেংগুৱেজ জানিলো এটা কথা যিমান টান পাবা শিকিবলৈ সিমান হি ফাষ্ট হ'ব বুজি পাইছা কথাটো অ'কে কেলে মানে টান কেলে হয় কাৰণ তাত প্ৰত্যেকটো বস্তু আমি ডাইৰেক্ট স্পেচিফিকলি ক'ব লাগিব এইটো এনেকে এইটো এনেকে এইটো এনেকে সেইকাৰণে কি হাৰ্ডৱেৰটো বেছি ভালছে বুজি পায় সেইবিলাক পিছৰ কথা বাৰু তাৰপিছত ছাপৰ্ট OOP অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং ফাংচনেল এণ্ড ইম্পাৰেটিভ ষ্টাইলছ শিকিম এইবিলাক আমি ইয়াত মই সেইকাৰণে এক্সপ্লেইন কৰা নাই পাৱাৰিং এভৰিথিং ফ্ৰম মোবাইল এপছ টু মেচিন লাৰ্নিং মোবাইল এপ বনাব হওক মেচিন লাৰ্নিং কৰিবলৈ হওক এইবিলাক মডাৰ্ণ লেংগুৱেজ বিলাকে আজিকালি ইউজ হয় বুজি পাইছা মেইনলি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং সেইটো প্ৰগ্ৰামিং কৰা ধৰণ সেইটো কাৰণে মডাৰ্ণ লেংগুৱেজ বিলাক আমাক দৰকাৰ হয় এণ্ড সেইটো ধৰণে আমি প্ৰগ্ৰামিং কৰিম আজি আমাৰ যোনটো এপটো বনাইছো আমি আমাৰ যোনটো ফোনৰ এপটো মই নিজে বনাইছো সেইটো আমি কি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং থ্ৰু দি বা কিছুমান নিউ লেংগুৱেজ এটা আছে মই যোন লেংগুৱেজ ইউজ কৰিছো কি মই যোনটো আমাৰ এপটো ডেভেলপ কৰিবলৈ লেংগুৱেজ ইউজ কৰিছো সেই লেংগুৱেজৰ নাম কি হৈছে কটলিন এইটো এটা নিউ লেংগুৱেজ হয় বহুতে নিউ লেংগুৱেজ হয় এইটোতে আমাৰ এপটো মই ডেভেলপ কৰিছো এইবিলাক এণ্ড্ৰইড এপ ডেভেলপ কৰিবৰ কাৰণে কটলিনটো ব্যৱহাৰ কৰা হয় তেনেকুৱা মডাৰ্ণ এপ ডেভেলপ কৰিবলৈ আমাৰ মডাৰ্ণ লেংগুৱেজ বিলাকে ইউজ কৰা হয় অ'কে তো আশা কৰোঁ তোমালোকে বুজি পাইছা বস্তুটো আমাৰ এইখিনি আমাক জাষ্ট হিষ্ট্ৰীটোহে দেখাইছে আমাক এভলিউশ্যন বিলাক দেখাইছে তাৰপিছত আমাৰ থাকি গ'ল কিছুমান এটা মই ইম্পৰ্টেণ্ট পইণ্ট লৈ গৈছে কি ৰিচেণ্ট ট্ৰেণ্ড আমাৰ কিছুমান নতুন ট্ৰেণ্ড কি আছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ক্লাউড এণ্ড কোৱাণ্টাম লেংগুৱেজেছ বহুত ডাঙৰ ডাঙৰ শব্দ হয় নে তো চুইফ্ট এগেইন মই দেখিছো আমাৰ কি কটলিন ৰাষ্ট গো তো মই এই লেংগুৱেজ এটা আমাৰ এপটো বনাইছো তো এইবিলাক মডাৰ্ণ লেংগুৱেজ কিহৰ কাৰণে মডাৰ্ণ ফাষ্ট এণ্ড চিকিউৰ বহুত মানে ফাষ্ট এণ্ড বস্তুটো ভালো হয় বনাবলৈ ইমান টান নহয় মানে চ' কটলিন একচুৱেলি মই ডাইৰেক্ট ক'ব পাৰিম তো মই প্ৰায়খিনি লেংগুৱেজে ইউজ কৰিছোঁ জাভা হওক C++ হওক পাইথন হওক জাভা স্ক্ৰিপ্ট হওক প্ৰায়খিনি লেংগুৱেজতে প্ৰগ্ৰামিং কৰিছো কিন্তু মই এণ্ড্ৰইড এপ বনাবৰ কাৰণে মই একচুৱেলি কটলিনটো বহুত সহজ পাওঁ মানে এইটো নকয় যে একেবাৰে ইমানে সহজ কিন্তু যোনে প্ৰগ্ৰামিং কৰিছে এই মানে ৰিলেট কৰিব পাৰিব কটলিনটো জেনেৰেলি বহুত ইজি হয় তাৰপিছত টেনছৰ ফ্লো বা পাইটৰ্চ এইবিলাক ডিপ লাৰ্নিং ফ্ৰেমৱৰ্কৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবিলাক একচুৱেলি মানে ডিপ লাৰ্নিং ফ্ৰেমৱৰ্ক হয় একচুৱেলি ফ্ৰেমৱৰ্ক মানে কি কিবা মানে ফ্ৰেমৱৰ্ক মানে কি ক'ব পাৰা কিছুমান কাম কৰিবলৈ আমাৰ কিছুমান লাইব্ৰেৰী থাকে কিছুমানৰ সহায়ত আমি কৰিব পাৰিম সেইখিনি আমি পিছত চাম মেবি তোমালোকৰ মানে মেবি কি তোমালোকৰ ইয়াত নাই বাৰু ডিপ লাৰ্নিং মেচিন লাৰ্নিং এইবিলাক এডভান্স কনচেপ্ট বহুত এডভান্স কনচেপ্ট তো আমাৰ কি আমাৰ কোৱাণ্টাম কম্পিউটিঙৰ কাৰণে কিউ শাৰ্প বা কুইপাৰ এইবিলাক কোৱাণ্টাম কম্পিউটিং লেংগুৱেজত পৰে এতিয়া তোমালোকৰ যদিও কিতাপৰ চিলেবাছত নাই কিন্তু আমি যিহেতু কম্পিউটাৰটো শিকিছো অকল পঢ়িবলৈতো পৰীক্ষাৰ কাৰণে শিকা নাই ন মডাৰ্ণ আজিকালি যুগতনো কি চলি আছে এইবিলাকতো জানিব লাগিব ন আমি সেইকাৰণে মই এইকেইটা পইণ্ট লৈ আহিলো তোমালোকৰ তাৰপিছত আমাৰ আহি গ'ল কি এভলিউশ্যন অফ ছফ্টৱেৰ এপ্লিকেশ্যন ছফ্টৱেৰ বিলাক যে আজি ইউজ কৰিছে সেইবিলাকনো ক'ৰ পৰা আহিলে কেনেকে ছফ্টৱেৰ বিলাক চিম্পল কিমান পইণ্ট আছে আমি চাওঁ যোনবিলাক প্ৰথম আৰ্লি ছফ্টৱেৰ বিলাক আছিলে 1940s 50s কি আছিলে দ্য বাৰ্থ অফ কোড বুলি কৈছে মানে এইখিনি মতে আৰু কোডিঙৰ জন্ম হৈছিলে বাৰ্থ অফ কোড আছিলে কিয় কাৰণে বনোৱা আছিলে স্পেচিফিক হাৰ্ডৱেৰ কাৰণে এগেইন ক'লো যিমান ল' লেভেল লেংগুৱেজ হাৰ্ডৱেৰ স্পেচিফিক লেংগুৱেজ তো একচুৱেলি কিছুমান হাৰ্ডৱেৰ কাৰণে বনোৱা হৈছে যে এনেকুৱা টাইপৰ কম্পিউটাৰতে চলিব এইটো বোলে এনেকুৱা টাইপৰ কম্পিউটাৰতে চলিব প্ৰথম বিলাক আৰ্লি ছফ্টৱেৰ বিলাক স্পেচিফিক হাৰ্ডৱেৰ কাৰণে চলোৱা আছিলে কিহত লিখা আছিলে মেচিন কোড আৰু এছেম্বলিত লিখা আছিলে আমি চালো অলৰেডি সেইবিলাক সেইটো যেতিয়া সেইটো জেনেৰেশ্যন সেইটো লেংগুৱেজে আছিলে তো ছফ্টৱেৰ বিলাক সেইটো লেংগুৱেজতে লিখা হ'ব ন
তো ক'ত ইউজ হৈছিলে বা সাইন্টিফিক ক্যালকুলেশন বিলাকত ইউজ হৈছিলে মেইনলি সব প্ৰথম কম্পিউটাৰ বিলাক কি মেইনলি তোমালোকৰ মানে তোমালোকৰ ডিপ ৰিসাৰ্চ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে এতিয়াহে আমি যোনবিলাক পাৰ্সোনেল কম্পিউটাৰ বিলাক ইউজ কৰো পিসি বিলাক আমাৰ কামৰ কাৰণে প্ৰথমতে একচুয়ালি সেই সাইন্টিফিক বা যোনবিলাক ডিপ ৰিসাৰ্চ বিলাকৰ কাৰণে কম্পিউটাৰ একচুয়ালি মানে ইউজ কৰা হৈছিলে ক'ত ইউজ হয় লাইক ইএনআইসি ইউনিক ইউএনআইভিএসি আমি চালোৱে একো স্ক্ৰিন নাছিলে তাত একো ইউজাৰ ইন্টাৰফেস নাছিলে একো দেখা নাপাওঁ আমি জাস্ট পাঞ্চ কাৰ্ডস এন্ড প্ৰিন্টেড ৰিজাল্ট জাস্ট পাঞ্চ কাৰ্ড দিম আমি আমাক ৰিজাল্ট প্ৰিন্ট কৰি দিম আমি একো দেখা নাপাওঁ স্ক্ৰিনে নাছিলে তেতিয়া ওকে তাৰপিছত আমাৰ এইখন অপাৰেটিং সিস্টেম এমাৰ্জ তাৰপিছত কি অপাৰেটিং সিস্টেম আহিব অপাৰেটিং সিস্টেমটো এটা সফটৱেৰ হয় ন অপাৰেটিং সিস্টেম বনিব ধৰিলে এতিয়া কি আমি ডাইৰেক্ট চলাব নালাগে কম্পিউটাৰ বিলাক আমি এটা প্ৰগ্ৰাম বনাইছো সফটৱেৰ বনাইছো সি চলাব আমি তাক লিখি দিম যে কেনে চলাব লাগে চলাব 1967 আহি গল তেতিয়া কি হ'ল সফটৱেৰ বিলাক ৰিইউজেবল হ'ল বাৰ আমি জেগা ইউজ কৰিব পাৰিলো কেলে কাৰণ হাই লেভেল ল্যাঙ্গুৱেজত বনালে হাৰ্ডৱেৰ স্পেসিফিক নহয় বেলেগ কম্পিউটাৰ আমি ইউজ কৰিব পাৰিছো এতিয়া এটা হাৰ্ডৱেৰ ইউজ কৰিম তেনেকুৱা কথা নহয় স্মাৰ্টাৰ হৈ গল ৰাইজ অফ বেচ প্ৰসেসিং এন্ড টাইম শেয়াৰিং সিস্টেম বেচ প্ৰসেসিং মানে কি আমি লিখি থব পাৰো কামবিলাক গ্ৰুপত অটোমেটিকলি হৈ থাকিব বেচ প্ৰসেসিং টাইম শেয়াৰিং হৈ গল আমাৰ ইউনিক্স আহি গল এই নিয়মত লেজেণ্ডাৰী মাল্টিটাস্কিং অপাৰেটিং সিস্টেম দেখি লেজেণ্ডাৰী আছিলে মাল্টিটাস্কিং এটা মানে বহুত কাম কৰিব পাৰিছিল অপাৰেটিং সিস্টেম জানে এনেকে অপাৰেটিং সিস্টেমটো সফটৱেৰ হয় একাৰণে সফটৱেৰ এমাৰ্জেন্সিতে পৰিবহি কম্পাইলাৰ আহি গল এডিটৰ আহি গল টেক্সট এডিটৰ যত আমি লিখিব শিকিব পাৰো কম্পাইলাৰ আহি গল দুনে আমাক হাই লেভেল ল্যাঙ্গুৱেজ কনভাৰ্ট কৰি দিছে মেচিন ল্যাঙ্গুৱেজলে সহজ হৈ গল আমি প্ৰগ্ৰামিং কৰিবলৈ তো সফটৱেৰ বনাবলৈ অলপ সহজ হৈ গৈছে তেতিয়া কিন্তু ষ্টিল টেক্সট বেসে আছিলে আমি আখৰে লিখিব পাৰিছিলো স্ক্ৰিন মানে জিইউআই যোনটো আমাৰ গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস এতিয়াও নাছিলে বাট ৰেভলিউশনাৰী ইন ফাংচন বিলাক ভাল আছে দেন আমাৰ আহি গল কি ডেস্কটপ এপ্লিকেশন যিবিলাক আমি ডেস্কটপত ইউজ কৰা এপ বিলাক হয় নে কেতিয়া আহে তালত কি আহি গল জিইউআই গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস আমি দেখা পাইছো সফটৱেৰ বিলাক দেখা পাই থাকো কেনেকে এইটো টিপিব পাৰিম জিইউআই লগত আহি গল ডেস্কটপ এপ্লিকেশন from keyboards to clicking the age of the mouse মাউসৰ ব্যৱহাৰ আহি গল মাউসেৰে আমি ক্লিক কৰি কাম বিলাক কৰিব পাৰো সফটৱেৰ ডেভেলপ হৈছে দেখিছা উইন্ডোজ মেক ওএছ হেৰি কি ইন্ট্ৰোডিউস কৰিলে গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস জিইউআই আহি গল অপাৰেটিং সিস্টেম বিলাকত গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস সফটৱেৰ লাইক ওয়ার্ড স্টার লোটাস এইবিলাক চাই চিনি নোপোৱা কিন্তু মেছ পেইনটো চিনি পাবা পেইনটো আজিও তোমালোকে উইন্ডোজ খুলে দেখিবা এটা পেইনটো বহুত পুৰণা সফটৱেৰ তো এমএস পেনত কি ড্ৰয়িং সিং কৰিব পাইছিল আমি আমাৰ হৰ্ড কম্পিউটাৰ আমাৰ হেতুৱে শিকায় এমএস পেনত ড্ৰয়িং কৰিবলৈ শিকায় তো হেনেকুৱা সফটৱেৰটো বহুত গ্ৰাউণ্ড ব্ৰেকিং আছিল এইখিনি আমাৰ কেলে আমি কাৰণ দেখি পাই বিলে কাম বিলাক কৰিব পাৰিছো মানে জিইউআই গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস সফটৱেৰ তাৰপিছত ৰাইজ অফ ওয়ার্ড প্ৰসেসৰ যেনেকৈ আমি আজিকালি এমএস ওয়ার্ড লিখো ওয়ার্ড প্ৰসেস কৰিবলৈ কাৰণে স্প্ৰেডশীট এক্সেল গেম বিলাক আহিব ধৰিলে লাহে লাহে গেমো কি এটা টাইপৰ সফটৱেৰ হয় ন গেম মানে কি এইবিলাক ইনষ্ট্ৰাকচন দি থোৱা আছে এইটো টিপিলেটো হ'ব মানে এইটো ক্লিক কৰিলে শুট কৰিব এইটো টিপিলে হিজাপ মাৰিব কোডে হয় আলটিমেটলি পাৰ্সোনেল কম্পিউটিং বুমছ মানে পাৰ্সোনেল কম্পিউটাৰ বিলাকো এটা বুম হৈ গল প্লাস হ'ব আহিব ধৰিলে মানে এইবিলাক আহি যোৱাৰ লগে লগে কি জিইউআই আহি যোৱাৰ লগে লগে সব মানুহে ইউজ কৰিব এতিয়া কম্পিউটাৰ এক্সট্ৰাকে আমি ল্যাঙ্গুৱেজ শিকি থাকিব নালাগে দেখি পাই থাকিম আমি ইউজ কৰিব পাৰিম বস্তু বুজি পালে হে জিইউআই মানে আজি যে আমি পাৰ্সোনেল কম্পিউটাৰ ইউজ কৰিছো না আমাৰ ভাগে ভাগে ইয়াৰ বহুত হাত আছে গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেস যেনে আমাৰ আহি গল ইন্টাৰনেট এণ্ড ৱেব এপছ তাৰপিছত ইন্টাৰনেটৰ যুগত আহি গল আমাৰ ইন্টাৰনেট যেনে আমাৰ কি ৱেবত ইউজ কৰা এপ বিলাক যিবিলাক আমাৰ ৱেব এপ্লিকেশন আজি যে হেল্ল' ৱৰ্ল্ড সেট ৱেব তো হেল্ল' ৱৰ্ল্ডটো কি যেতিয়া আমি প্ৰথম যিকোনো ল্যাঙ্গুৱেজ শিকো আমি প্ৰথম যেতিয়া প্ৰিন্ট কৰি হেল্ল' ৱৰ্ল্ড বুলি প্ৰিন্ট কৰি কোনো নিয়ম নহয় এইটো এটা চলি অহা মানে এটা পৰম্পৰা বুলি ক'ব পাৰিবা আৰু প্ৰথম আমি কোডিং আমি C++ শিকিলে প্ৰথম আমি কি হেল্ল' ৱৰ্ল্ড বুলি লিখিম আমি সেইটো কথা এটা আছে আৰু তাৰপিছত ব্ৰাউজাৰ বিলাক আহি গল ইন্টাৰনেট এক্সপ্লৰাৰ এতিয়া ক্ৰোম চোম পিছত আহিছে প্ৰথম কি ইন্টাৰনেট এক্সপ্লৰাৰ আছিলে বা নেটস্কেপ আছিলে সেইবিলাক আহি গল ইন্টাৰনেট আমি হোৱা পাৰিলো ইমেইল আহি গল ইমেইল কৰিবৰ কাৰণে তো ইমেইল আমি ক'বা কৈছিলো ইন্টাৰনেটৰ থ্ৰুদি কৈছিলো কি কৈছিলো জিমেইল তো জিমেইল এটা কি হল এটা এটা ৱেব এপ্লিকেশন নহল জানো ইন্টাৰনেটত চলা ৱেব এপ্লিকেশন হয়নে তো জিমেইল আহি গল তেনেকুৱা আহি গল তো সার্চ ইঞ্জিন যেনেকৈ আমাৰ সার্চ ইঞ্জিন মানে বস্তুবিলাক বিচাৰিবৰ কাৰণে কি আহি গল গুগল আহি গল বা ইয়াহু আছিলে ইয়াহু এটা আমাৰ আছিলে খুব পপুলাৰ আছিলে এটা আমাৰ ইয়াহু পিছত বা এতিয়া নাই আৰু
জাভা লেংগুৱেজ, জাভা স্ক্ৰিপ্ট, PHP, HTML এইবিলাক আহি গ'ল। এইবিলাক কি চাইট বনাবৰ কাৰণে, আমাৰ ৱেবছাইট বনাবৰ কাৰণে এইবিলাক লেংগুৱেজ আহিব ধৰিলে। এইবিলাক লেংগুৱেজ অহাৰ পিছত এইবিলাক এপবিলাক বনাবলৈ সহজ হৈ গ'ল আমাৰ, হয় নাই? তাৰপিছত ছফ্টৱেৰ চিষ্টেম, ক্লায়েণ্ট চাৰ্ভাৰ মডেল। তো ক্লায়েণ্ট চাৰ্ভাৰ মানে ক্লায়েণ্ট মানে আমি চাৰ্ভাৰ, তো ক্লায়েণ্ট চাৰ্ভাৰ আমি ৰিকুৱেষ্ট পঠিয়াম, মানে আমি ইউজ কৰিম ক'ৰবাত এই জেগাত বস্তু থম, আমি আনিম। ক্লায়েণ্ট চাৰ্ভাৰ মডেলটো আমাৰ আহি গ'ল। ইয়াহু মেইল, হটমেইল এইবিলাক আছিলে আগতে, এতিয়াতো বাৰু জিমেইলে থাকে আমাৰ। অ'কে, এনেকে আমাৰ ডেভেলপ হ'ল। তাৰপিছত আমাৰ কি আহি গ'ল এতিয়া, আমাৰ মোবাইল এপছ। মোবাইল এপ আহি গ'ল, এপ ষ্ট'ৰ আহি গ'ল। যেনেকে আমাৰ গুগল প্লে ষ্ট'ৰটো আছে, তাত আমি এপবিলাক পাওঁ, ডাউনলোড দিব পাৰিম। এপবিলাক আহি গ'ল, লাহে লাহে প্ৰগ্ৰামিং বিলাক বেছি ভাল হ'ল ন, এপবিলাক বনাব ধৰিলো আমি। তো এপবিলাক আমাৰ পকেটতে আহি গ'ল, ডাঙৰ কম্পিউটাৰ নালাগে এতিয়া। ছফ্টৱেৰ গ'জ মোবাইল, মোবাইল সৰু হৈ গ'ল মানে ছফ্টৱেৰবিলাক। বাৰ্থ অফ আইফোন, তো যেতিয়া আইফোন আহিছিলে, তো আইফোনে এটা বহুত মানে ৰেভলিউচন লৈ আহিলে স্মাৰ্টফোন বিলাকত, বুজি পাইছা নে? তাৰপিছত এণ্ড্ৰইড কেতিয়া আহিলে? 2008ত। এণ্ড্ৰইড 20ত আহিছে আইফোনতকে। অ'কে, এপ ষ্ট'ৰ আহি গ'ল, এটা নিউ মাৰ্কেট ক্ৰিয়েট কৰিলে। ছ'চিয়েল মিডিয়া আহি গ'ল, আমাৰ এইবিলাক এপ্লিকেশ্যন এটা এটা। গেমছ আহি গ'ল, প্ৰডাক্টিভিটি টুলছ আহি গ'ল, অন দা গো। মোবাইল ফাৰ্ষ্ট ডেভেলপমেণ্ট বিগিন, তো মোবাইলৰ ডেভেলপমেণ্ট বিগিন হৈ গ'ল। এতিয়া আমি কিবা এটা যদি এপ বনাব লগা হয়, আজিকালি তোমাৰ অপশ্যন তুমি কি ইউজ কৰিবা, কেনেকুৱা এপ বনাব যদি মানুহৰ মাজত মানে পঠিয়াবলৈ হয়? মোবাইল এপ ইউজ কৰি পঠাম ন, কাৰণ প্ৰায় মানুহে মোবাইলে ইউজ কৰে, তাৰপিছত কম্পিউটাৰ। তো কিছুমান যোনবিলাক আমাৰ প্ৰায় ক্ষেত্ৰত আমাৰ কি বনোৱা যায় আজিকালি, ৱেব এপ, ইণ্টাৰনেটত যোনবিলাক আমি এপবিলাক পাওঁ, এপ্লিকেশ্যন বিলাক পাওঁ, যেনে জিমেইল চিমেইল, তেনেকুৱা এপবিলাক বনোৱা হয়। এইবিলাক আমি ফোনৰ পৰা ইণ্টাৰনেটত যাব পাৰোঁ, কম্পিউটাৰৰ পৰা ইণ্টাৰনেটত চাব পাৰোঁ। তো ৱেব এপবিলাক বহুত পাৱাৰফুল হৈ গৈছে আজিকালি। অ'কে, দেন আমাৰ নেক্সট কি আছিলে, ক্লাউড এণ্ড SaaS। SaaSটো বস্তু চাবা দেই, ছফ্টৱেৰ এজ এ চাৰ্ভিচ। ছফ্টৱেৰ এজ এ চাৰ্ভিচ বহুত এটা ইম্পৰ্টেণ্ট টাৰ্ম হয়। ছফ্টৱেৰ এজ এ চাৰ্ভিচ বা ক্লাউড আহি গ'ল। ছফ্টৱেৰ এজ এ চাৰ্ভিচ মানে কি, ছফ্টৱেৰ বিলাক চাৰ্ভিচ হিচাপে পাম, মানে কোনোবাই ক'ৰবাত ছফ্টৱেৰ এটা বনাই থাকিব, আমি তাক মানে চাৰ্ভিচ হিচাপে ইউজ কৰিম, বুজি পাইছা নাই? আমি কোনো ইনষ্টল দিব দৰকাৰ নপৰে, কোনোবাই ছফ্টৱেৰ বনাই থৈছে, আমি তাক গৈ পেলাই আমি তাক ছফ্টৱেৰ ইউজ কৰিব পাৰিম, মানে SaaS, ছফ্টৱেৰ এজ এ চাৰ্ভিচ। যেনে আমাৰ কি গুগল ডক্স, জুম, বা তোমালোকৰ ডিজাইন কৰিবলৈ ইউজ কৰে জুম। আজি আমি জুমতকে মিটিং কৰিছো, হয় নাই? তইতো ক'ত আমি অনলাইন কৰিবলৈ পৰা নাই জানো? তো জুম এপটো কোনোবাই বনাই থৈছে, এপটো পৰা কি কৰিব পাৰিম, মানুহৰ লগত ভিডিঅ' কল কৰিব পাৰিম, মিটিং কৰিব পাৰিম। আমি বনাইছো জানো? নাই। বা আমি জুম এপটো ইনষ্টল নকৰিলে হৈ যায়, কম্পিউটাৰত ইনষ্টল কৰিব পাৰে এক্সট্ৰা, কিন্তু ইনষ্টল নকৰি আমি কি অনলাইন গৈ ইণ্টাৰনেট গৈ আমি চাব পাৰিম বস্তুটো। তো সেই ছফ্টৱেৰ বিলাক আমি চাৰ্ভিচ হিচাপে ইউজ কৰিছো নে? আমি ইনষ্টল কৰা নাই, আমি কি ষ্ট্ৰীম কৰিছো, গৈ পেলাই জাষ্ট ইউজ কৰিছো বস্তুবিলাক, বুজি পাইছা নে? সেইটোকে ছফ্টৱেৰ এজ এ চাৰ্ভিচ বুলি কয়। কোনোবাই বনাই থৈছে, আমি সেই চাৰ্ভিচটো লৈছো কেৱল। হোষ্টেড অন ক্লাউড, তো ক'ত হোষ্ট হৈছে? ক্লাউড, তাৰ ইনফৰমেশ্যন বিলাক চাৰ্ভাৰত হোষ্ট কৰিছে, আমি কি ইণ্টাৰনেট থ্ৰুৰে তেহেঁতৰ এক্সেছ কৰিছো বস্তুবিলাক, বুজি পাইছা নে? তো ক্লাউড এণ্ড SaaS এৰা বহুত ইম্পৰ্টেণ্ট এৰাত আছো আমি এতিয়া বৰ্তমান। স্কেলেবিলিটি আমাৰ বাঢ়ি গ'ল, যিমান মন যায় আমি সিমান ইনফৰমেশ্যন ক্লাউডত ৰাখি পেলাই আমি সিমান স্কেল কৰিব পাৰিম বস্তুবিলাক। অটো আপডেট, ৰিয়েল টাইম কলাবৰেশ্যন আহি গ'ল। API যেন মাইক্ৰ' চাৰ্ভিচেছ বিকাম কৰ কম্পনেণ্ট। তো API কি, মাইক্ৰ' চাৰ্ভিচ কি, এইবিলাক আমি পিছত পঢ়িম, বুজি পালা? আমি যোনটো এৰাত আছো এতিয়া ক্লাউড এণ্ড SaaS এৰাত আছো, মানে এইখিনিতো ইউজ কৰিছোৱে, বৰ্তমান এইখিনি বেছি ইউজ হৈ আছে। ছফ্টৱেৰ এজ এ চাৰ্ভিচ বহুত ইউজ হয়, আমি প্ৰায়বিলাক বস্তুকে ইউজ কৰি থাকোঁ, বুজি পালা? অ'কে, তো এনেকে আমাৰ ছফ্টৱেৰ বিলাকৰ ডেভেলপমেণ্ট হৈছিলে। আমি লাষ্ট টপিকটোত আহি গলো। তাৰ আগত আৰু এটা পইণ্ট আছে আমাৰ কি, AI পাৱাৰ্ড এণ্ড স্মাৰ্ট এপ্লিকেশ্যন। তো আজিকালি কিছুমান মানে এনেকুৱা এপ্লিকেশ্যন আহি গ'ল যোনবিলাক কি কোনে পাৱাৰ কৰিছে, AI। যেনেকে আমি ChatGPT, চিম্পল কথা না, ChatGPT এপ্লিকেশ্যনটো হয়, কিন্তু কাৰ দ্বাৰা পাৱাৰ, AI পাৱাৰ হৈ গৈছে, বুজিলা? তেনেকুৱা কিছুমানো বহুতখিনি আমি এপ্লিকেশ্যন আজিকালি ইউজ কৰিছো, যেনেকে চেট বটছ, ChatGPT, Co-Pilot, মিডজাৰ্নি। আজিকালিতো ইণ্টাৰনেট হাজাৰটা আহি গৈছে, যি দি বনাই দিছে আজিকালি যে এপ, এনেকুৱা AI পাৱাৰ এপ আছে, হয় নাই? সেইবিলাক এতিয়া বৰ্তমান অৱস্থাত ইউজ কৰিছো। তো সেইখিনি আছিলে ছফ্টৱেৰ আমাৰ এভলিউচন। লাষ্ট আমাৰ টপিকটো আহি গ'ল আজি কি, টাইপছ অফ কম্পিউটাৰ। তো কম্পিউটাৰ কি কি টাইপ আছে, সেই টাইপটো শিকি পেলাই আমি আজি এই চেপ্টাৰটো আমি খতম কৰিব পাৰিম। ব'লা চাওঁ কম্পিউটাৰনো কেনেকে ভাগ কৰিছে। তো কম্পিউটাৰ বিলাকতো ভাগ আছে, কিন্তু মেইনলি দুটা ভাগত ভাগ কৰিছে। কি প্ৰথম ভাগটো কি, পাৰপজ ৱাইজ, কি কাম কি পাৰপজ নাই, সেইটো হিচাপত কম্পিউটাৰ বিলাকক ভাগ কৰিছে। চব বহুত মই ফাৰ্ষ্ট কম, ইমান এক্সপ্লেইন নকৰো বস্তুবিলাক। প্ৰথম কি, জেনেৰেল পাৰপজ কম্পিউটাৰ, মানে তাৰ কি পাৰপজটো কি, জেনেৰেল, কোনো এটা ধৰণৰ কাম কৰিবলৈ নহয়, বহুত কাম কৰিবলৈ। যেনেকে আমি ইউজ কৰা কম্পিউটাৰ বিলাক না আজিকালি, যে জেক অফ অল টাস্ক, চব কাম কৰিব পাৰে।
কি ঢেৰ ধৰণৰ কাম কৰিবলৈ বনোৱা হয় এণ্ড বহুত ধৰণৰ প্ৰগ্ৰাম যেনেকে MS-ৰো ৰান কৰিছো আমি গেমো ৰান কৰিছো আমি ইউজ কৰা কম্পিউটাৰ বিলাক হয় নাই এটাতো কাম নকৰো আমি ঢেৰ কাম কৰো না সেইবিলাক কি জেনেৰেল পাৰপাছ কম্পিউটাৰ বুলি কোৱা হয় তো সেইবিলাক কি পাৰপাছ ৱাইজ যদি ভাগ কৰো আমি দুটা পাৰপাছ পাম মানে জেনেৰেল পাৰপাছ স্পেচিফিক পাৰপাছ জেনেৰেল পাৰপাছ এনেকুৱা কিছুমান কম্পিউটাৰ যোনটো চব কাম কৰিবলৈ বনোৱা হয় স্পেচিফিক পাৰপাছ কি এটা স্পেচিফিক কাম কৰিবৰ কাৰণেহে সেই কম্পিউটাৰটো বনোৱা গৈছে ওকে এইবিলাক আমি ক'ত পাওঁ ঘৰত পাওঁ স্কুলত পাওঁ অফিচত পাওঁ স্মাৰ্টফোন লেপটপ এইবিলাকতে আমি কি এইবিলাক কম্পিউটাৰ হয় নে সহজ কথা তাৰপিছত আমাৰ নেক্সট বস্তুটো কি আছে সৰি নেক্সট বস্তুটো আমাৰ কি একে ধৰণে পাৰপাছ স্পেচিফিক পাৰপাছ কম্পিউটাৰ কি অকল এটা কাম কৰিবলৈ বনোৱা হয় তেনেহ'লে আমি ইউজ নকৰোঁ সেইটো কিছুমান ক্ষেত্ৰত ইউজ কৰা হয় কি ডিজাইন ফৰ স্পেচিফিক টাস্ক মোৰ এফিচিয়েণ্ট ফাংচন বাট কান বি ৰিপ্ৰগ্ৰাম ইজিলি আমি ৰিপ্ৰগ্ৰাম কৰিব নোৱাৰোঁ এটা কামৰ কাৰণে কৈছো কিন্তু সেই কামটো বহুত ভালকে কৰিব কিন্তু কাৰণ সেই কামটোৰ কাৰণে যেতিয়া বনোৱা গৈছে তাক হয় নে কিছুমান কোনবিলাক ইউজ কৰোঁ আমি যে মানে ATM বিলাক ইউজ কৰোঁ ন ATM বিলাকৰ কি কাম অকল পইচা মানে উইথড্ৰ কৰা মানে পইচা ট্ৰানজেকশ্যন কৰা সেইখিনি ৰিপৰ্ট ৰখা হয় নাই তো তাৰ কামে কি হ'ল ATM টো সেইটো কাম কৰা স্পেচিফিক কাম কৰিবলৈ যোনবিলাক বনোৱা যায় কম্পিউটাৰ এইবিলাক কি স্পেচিফিক পাৰপাছ কম্পিউটাৰ মানে কম্পিউটিং এনেকে আমাৰ ট্ৰেফিক লাইট হৈ গ'ল আমাৰ যেনেকুৱা মেচিন বিলাক হৈ গ'ল ৱাশ্বিং মেচিন বিলাক বুজি পাইছে নে কথাটো সেইটো ধৰণে আমি চাব পাৰিম ইজি কথাটো তাৰপিছত আমাৰ কি এটা ভাগ কৰিছে যে প্ৰিন্সিপল অফ অপাৰেশ্যন ৱাইজ এতিয়া আকৌ অপাৰেশ্যন ৱাইজো কম্পিউটাৰ বিলাক ভাগ কৰিছে প্ৰথম কি এনালগ কম্পিউটাৰ্ছ মানে এনালগ কম্পিউটাৰ বিলাকত কি সিগনেল বিলাক মানে কন্টিনিউয়াছ সিগনেল যাব মানে ভল্টেজ হিচাপে সিগনেল বিলাক যাব ভল্টেজ কাৰেন্ট সেইবিলাক হিচাপে সিগনেল বিলাক যাব কন্টিনিউয়াছ সিৰিজৰ সিগনেল বিলাক যাব work with continuous data measure physical quantities like temperature speed pressure সেইবিলাক যোনবিলাক physical quantity বিলাক জুখিবলৈ বনোৱা হয় ন সেইবিলাক কম্পিউটাৰ কি এনালগ কম্পিউটাৰ বুলি কোৱা যায় এনালগ কম্পিউটাৰ কিহৰ কাৰণে বনোৱা হয় temperature speed pressure সেইবিলাক জুখিবলৈ যোনবিলাক কম্পিউটাৰ বনোৱা হয় এনালগ কম্পিউটাৰ output is often curve dial or meter okay এইখিনি বস্তু মানে এক্সপ্লেইন কৰি নাথাকো এতিয়া এক্সাম্পলছ কি স্পীডোমিটাৰ যোনটো কি স্পীড জুখে যে স্পীডোমিটাৰটো সেইবিলাক কি সেইবিলাক মানে আমাৰ সেইবিলাক এনালগ কম্পিউটাৰ তাত ডাটাবিলাক কন্টিনিউয়াছ সিৰিজত যাব বুজি পাইছে নে কথাবিলাক তো সেইবিলাক আমাৰ কি যেনেকৈ আমাৰ এনালগ ক্লকটো হৈ গ'ল থাৰ্মোমিটাৰ হৈ গ'ল সেইবিলাক এনালগ হয় তাৰপিছত আমাৰ হৈ গ'ল কি ডিজিটেল কম্পিউটাৰত কি ইনফৰমেশ্যন বিলাক বাইনাৰী ফৰ্মত যাব 0 and 1 এণ্ড কন্টিনিউয়াছ ফৰ্মত নহয় মানে আমাৰ কি ডিসক্ৰিট ফৰ্মত যাব ডিসক্ৰিট ভ্যালুজ 0 and 1 ৱৰ্ক কৰিব যোনবিলাক আমি ইউজ কৰি থাকো আমি ইউজ কৰিবলে কি ডিজিটেল কম্পিউটাৰ এইবিলাক এনালগ নহয় most common fast programmable accurate থাকে এইবিলাক যেনেকৈ আমাৰ কি পিসি ল্যাপটপ ক্যালকুলেটৰ স্মাৰ্টফোন এইবিলাকো যোনবিলাক কম্পিউটাৰ হয় কম্পিউটাৰ মানে অকল যে ডাঙৰ হেড টেবুলখন থৈ দিম এইটো নহয় কম্পিউটিং মানে ক্যালকুলেশন প্ৰসেস কৰিব পৰা বস্তুৱে কম্পিউটাৰ এইবিলাক কম্পিউটাৰ কি ডিজিটেল কম্পিউটাৰ বুজি পাইছা তাৰপিছত আমাৰ আহি গ'ল হাইব্ৰিড কম্পিউটাৰ হাইব্ৰিড মানে কি মানে বস্তুটো ফিউজন মিক্স এনালগ আৰু ডিজিটেলৰ মিক্স হাইব্ৰিড কম্পিউটাৰ কি তাত কি কন্টিনিউয়াছ ডাটা আৰু ডিসক্ৰিট প্ৰসেসিং দুটাই দৰকাৰ হ'ব কেনেকৈ আমাৰ কি কোনবিলাক মেচিন ইচিজি মেচিন ওয়েদাৰ ফৰকাস্টিং সিস্টেম বতৰ কেনেকুৱা হ'ব ফৰকাস্ট কৰিবলৈ তাত কি আমাক ডিজিটেল বাইনাৰী এইবিলাকো লাগিব আৰু যোনবিলাক এনালগ যোনবিলাক মানে ফিজিক্যাল কোৱান্টিটি জুখিবৰ কাৰণে যোনবিলাক আমাৰ ডিভাইস সেই সিগনেল ইউজ কৰা হয় কন্টিনিউয়াছ ডাটা সেইবিলাকো আমাক লাগিব বস্তুটো দুটাই লাগিব এইবিলাক কি হাইব্ৰিড কম্পিউটাৰ আছে বুজি পাইছা লাষ্ট টপিক যে আমাৰ ডিজিটেল কম্পিউটাৰ বিলাককো ভাগ কৰা হৈছে ডিজিটেলি কম্পিউটাৰ ইউজ কৰো ন জেনাৰেলি আমি তো প্ৰথম কি আছে আমাৰ কি মানে এমবেডেড সিস্টেম তো মানে এমবেডেড সিস্টেম মানে সৰু কম্পিউটাৰ যোনবিলাক কিবা ডিভাইসৰ মাজত ভৰোৱা হয় যেনেকৈ আমাৰ স্মাৰ্টফোনৰ ভিতৰত কি সৰু এখন চিপ ভৰোৱা হয় না চিপটো এটা কম্পিউটাৰে নহয় জানো এটা সৰু তো সেইবিলাক যোনবিলাক বেলেগ ডিভাইসৰ ভিতৰত ভৰোৱা হয় টাইনি কম্পিউটাৰ্ছ ইনসাইড আদাৰ ডিভাইচেছ বেলেগ ডিভাইসৰ মাজত ভৰোৱা টাইনি সৰু ডিভাইস বিলাক এমবেডেড কম্পিউটাৰ্ছ এইবিলাক এমবেড কৰি থোৱা আছে মাইক্ৰৱেভ হৈ গ'ল ৱাশ্বিং মেচিন কাৰ স্মাৰ্ট টিভি এইবিলাকত কি সৰু কম্পিউটাৰ ভৰাই থোৱা আছে না এমবেডেড সিস্টেম স্পেচিফিক ফাংচন অনলি এটা টাইপৰ ফাংচন বনাব পাৰি স্মাৰ্ট বস্তু যদি ভৰাইছো তো স্মাৰ্ট বস্তুৰ কামখিনি কৰিবৰ কাৰণে হ'ব না জেনেৰেলটো নহয় বস্তুটো এক্সট্ৰিমলি ল' পাৱাৰ হাইলি ৰিলায়েবল মানে বহুত কম পাৱাৰ লাগে যদি যিহেতু সৰু কম্পিউটাৰ এটা কামেই কৰিব লাগে তাৰ এটা ধৰণৰ কামেই কৰিব লাগে বহুত কম পাৱাৰ লাগিব তাক আমি ৰিলাই কৰিব পাৰিম বেছিকে The silent worker that make your gadget smart তো আমাৰ গ্যাজেট বিলাকক স্মাৰ্ট বনাই স্মাৰ্ট কোনে বনাই এইবিলাক সৰু কম্পিউটাৰ এইবিলাক সিস্টেম বিলাক কি এমবেডেড মানে বেলেগ ডিভাইসৰ ভিতৰত আমি সোমাব পাৰো সৰু কম্পিউটাৰ এমবেডেড সিস্টেমছ ওকে
তাৰপিছত আহি গ'ল আমাৰ ৱৰ্ক ষ্টেচন মানে ডাঙৰ কিছুমান যদি আমাৰ কাম কৰিব লগা হয় বহুতখিনি পিচি আমাৰ কানেক্ট কৰি পেলাই যেন কি পাৱাৰ পেক পিচিছ ফৰ টেকনিকেল টাস্ক ইউজ বাই কোনে ইঞ্জিনিয়াৰ বিলাকে ইউজ কৰে ডিজাইনাৰ যিবিলাক মানে এনিমেশ্যন কৰে বহুত পাৱাৰ দৰকাৰ হ'ব পাৰে যেতিয়া আমাৰ পাৱাৰটো বহোৱা হয় পিচি বিলাক বহুত পিচি কম্বাইন কৰা হয় প্ৰচেছিং কম্বাইন কৰা হয় এইবিলাক কি ৱৰ্ক ষ্টেচন বুলি কয় কি হৈ গ'ল হাই এণ্ড গ্ৰাফিক্স কাৰ্ড বিলাক বহুত হাই লেভেলৰ গ্ৰাফিক্স কাৰ্ড লগোৱা যায় CPU এণ্ড মেমৰি কেতিয়াবা বহুত দুখন তিনিখন গ্ৰাফিক্স কাৰ্ডো কানেক্ট কৰা হয় ৱৰ্ক ষ্টেচন বনাবৰ কাৰণে অ'কে আইডিয়েল ফৰ কি 3D কাম বিলাক কৰিবৰ কাৰণে সাইন্টিফিক ৱৰ্ক কৰিবৰ কাৰণে এইবিলাক আমি ব্যৱহাৰ কৰা হয় ৱৰ্ক ষ্টেচন তাৰপিছত আমাৰ আহি গ'ল মাইক্ৰ' কম্পিউটাৰ যোনবিলাক একচুৱেলি আমি ইউজ কৰোঁ পাৰ্চনেল কম্পিউটাৰ পিচি মাইক্ৰ' কম্পিউটাৰ বুলি কয় মাইক্ৰ' মানে সৰু অলপ সৰু হৈ গ'ল না চাইজত আমি যোনবিলাক ইউজ কৰোঁ এভৰিডে ইনক্লুড ডেস্কটপ লেপটপ টেবলেট স্মাৰ্টফোন এইবিলাক কি মাইক্ৰ' কম্পিউটাৰ্ছ কোনে ইউজ কৰে ষ্টুডেণ্ট প্ৰফেচনেল গেমাৰ্ছ বিজনেছ আমি এইবিলাকে ইউজ কৰোঁ এইবিলাকতো সাধাৰণ কথা আমি জানোৱেই এক্সপ্লেইন কৰি থকা নাই এক্সাম্পল কি আমাৰ যোনবিলাক মানে উইণ্ডোজৰ পিচি থাকিব মেকবুক থাকিব আজিকালি ক্ৰম বুকো আহিছে ক্ৰম অপাৰেটিং চিষ্টেম অ'কে এইখিনি মাইক্ৰ' কম্পিউটাৰ তাৰপিছত আমাৰ আহি গ'ল মিনি কম্পিউটাৰ মানে মিড ৰেঞ্জ কম্পিউটাৰ বুলি কোৱা যায় মেইন ফ্ৰেম কম্পিউটাৰ পিছত থাকি মেইন ফ্ৰেমতকৈ সৰু থাকে কিন্তু আমি যিবিলাক মাইক্ৰ' কম্পিউটাৰ আমি ইউজ কৰোঁ সেইবিলাকতকৈ ডাঙৰ থাকিব সেইকাৰণে কি মিনি কম্পিউটাৰ বুলি কয় মাইক্ৰ' মানে সৰু মিনি মানে তাতকৈ অলপ ডাঙৰ তো কিমানবিলাক এই বিজনেছ চাৰ্ভাৰবিলাক ডিপাৰ্টমেণ্টেল চিষ্টেমবিলাকত সেইবিলাক ইউজ কৰা হয় মানে মিনি কম্পিউটাৰ্ছ কি কৰিব পাৰে সেইবিলাকে কেন হেণ্ডেল মাল্টিপল ইউজাৰ্ছ এটা সময়ত বহুত মানুহে তাক ইউজ কৰি থাকিব পাৰিব এইটো হেণ্ডেল কৰিব পাৰিবহি অ'কে এণ্ড নট এজ পাৱাৰফুল এজ মেইন ফ্ৰেম কম্পিউটাৰ বিষয়ে এতিয়া চাম সিমান পাৱাৰফুল নহয় কিন্তু যোনবিলাক মিনি কম্পিউটাৰ আমাতকৈ অলপ পাৱাৰফুল হ'ব মানে বুজি পাইছা অলমষ্ট অবচলেট নাও ৰিপ্লেচ বাই মডাৰ্ণ চাৰ্ভাৰ্ছ আজিকালি এইবিলাক ইউজ নহয় মানে আজিকালি চাৰ্ভাৰবিলাক যে কৰোঁ মডাৰ্ণ চাৰ্ভাৰবিলাকে এইটো ৰিপ্লেচ কৰি দিলে মানে আজিকালি তেনেকৈ মিনি কম্পিউটাৰ ইউজ নহয় তাৰপিছত আহি গ'ল আমাৰ মেইন ফ্ৰেম কম্পিউটাৰ মেইন ফ্ৰেম কি মেইন ফ্ৰেম এনেকুৱা কিছুমান কম্পিউটাৰ যোনে বহুত লাৰ্জ ভলিউম অফ ডাটা বহুত এগালমান ডাটাৰ লগত সি কাম কৰিব পাৰিব তাতে বহুত পাৱাৰফুল কাম কৰিব পাৰিব মানে বুজি পাইছা নাই তো বিজনেছ এটা চলাবৰ কাৰণে ডাঙৰ বিজনেছবিলাক থাকিবৰ কাৰণে যেনেকৈ বেংক এয়াৰলাইন বা চৰকাৰী যোনবিলাক আমাৰ ইনফৰমেশ্যন থাকে না এখন তুমি ভাবাচোন বোলে গোটেই ইণ্ডিয়াত বোলে গোটেই যিমানখিনি কলেজ আছে তাৰ ইনফৰমেশ্যনবিলাক ক'ৰবাত ৰাখিব লগা আছে কোনোবা বোলে চাৰ্ভাৰত ৰাখিব লগা আছে ক'ৰবাত কম্পিউটাৰ কিমান ডাঙৰ ইনফৰমেশ্যন এইখিনি তো তেনেকুৱাত কি হেভি পাৱাৰ লাগিব কম্পিউটাৰ সেইবিলাক কোনবিলাক কম্পিউটাৰ ইউজ কৰা হয় মেইন ফ্ৰেম কম্পিউটাৰ সিহঁতৰ কাম কি প্ৰচেছ মেচিভ ভলিউমছ অফ ডাটাৰ ডাঙৰ ভলিউম সিহঁতি প্ৰচেছ কৰিব পাৰে থাউজেণ্ডছ অফ ইউজাৰ চাইমেলটেনিয়াছলি একেটা সময়ত হাজাৰটা ইউজাৰ ইউজ কৰা সিহঁতক হেণ্ডেল কৰিব পাৰিব ইউজাৰ্ছ একেটা সময়ত চাইমেলটেনিয়াছলি এক্সট্ৰিমলি ৰিলায়েবল চিকিউৰ এণ্ড কনচিষ্টেণ্ট বহুত আমি ৰিলাই কৰিব পাৰিম চিকিউৰ হয় এণ্ড কনচিষ্টেণ্ট হয় অ'কে মেইন ফ্ৰেম কম্পিউটাৰ বুজি পালোঁ আমি লাষ্ট ছুপাৰ কম্পিউটাৰ্ছ আমি শুনি আছো ন ছুপাৰ কম্পিউটাৰ কি বহুত যদি হেভি লেভেলত যদি টাস্ক কৰিব লগা হয় ফাষ্টেষ্ট মষ্ট পাৱাৰফুল এণ্ড ইনচেনলি এক্সপেঞ্চিভ সাংঘাতিক লেভেলত এক্সপেঞ্চিভ বনাওঁতে বহুত খৰচ পৰিব অ'কে কোনবিলাকত ইউজ কৰে ক্লাইমেট মডেলিং নিউক্লিয়াৰ চিমুলেশ্যন এণ্ড AI ট্ৰেইনিংটো মই কৈছোঁ বস্তুটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক ট্ৰেইন কৰিবৰ কাৰণে বহুত ইনফৰমেশ্যন বহুত প্ৰচেছ কৰিব লগা হয় বহুত তাক ইনফৰমেশ্যন দিব লগা হয় এটা মানুহ ভাবা তুমি ইণ্টেলিজেঞ্চ এটা বনাব বিচাৰিছা কিমান পাৱাৰ লাগিব তাত কি ছুপাৰ কম্পিউটাৰবিলাক ইউজ কৰে সেইকাৰণে মানুহে পটককৈ আমি AI ট্ৰেইন কৰিব নোৱাৰোঁ মানে কেন পাৰফৰ্ম কোৱাড্ৰিলিয়নছ অফ অপাৰেশ্যনছ পাৰ ছেকেণ্ড বিলিয়ন ট্ৰিলিয়ন কোৱাড্ৰিলিয়ন সিমানটো অপাৰেশ্যন কি প্ৰত্যেক ছেকেণ্ডত কৰিব পাৰিব কিমান ফাষ্ট কাম কৰিব পাৰিব ভাবা বুজি পালা নাই এইবিলাক হাই লেভেল কামবিলাকত যেনেকৈ AI ট্ৰেইনিং নিউক্লিয়াৰ চিমুলেশ্যন এইবিলাকত ইউজ কৰা হয় এক্সাম্পলছ ফুগাকু এণ্ড সামিট এণ্ড ইম্পৰ্টেণ্ট কথা কি আমাৰ ইণ্ডিয়াৰ ওচৰতো ছুপাৰ কম্পিউটাৰ আছে তো ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰৰ নাম কি আমাৰ পৰম 8000 1991 আহিছিলে কোনে ডেভেলপ বাই চেণ্টাৰ অফ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং CTAC তো ইট মাৰ্ক ইণ্ডিয়াছ এণ্ট্ৰি ইনটু ছুপাৰ কম্পিউটিং এচিভমেণ্ট পাৰফৰ্মেন্স অফ G1 জিগাফ্লপছ তো ফ্লপছ কি বস্তু ফ্লপছ আমি কি বস্তু পঢ়িম ফ্লপছ মানে কিমান কাম কৰিব পাৰিব সেইটো আমি জোখা এটা ৰেট হয় এটা কম্পিউটাৰে তো সেইখিনি আমি পিছত পঢ়িম বাট ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ কি আছিলে পৰম 8000 1991 আহিছিলে বুজি পালো তো আই হোপ তোমালোকৰ এই চেপ্টাৰটোৰ এইখিনি কনচেপ্টখিনি ক্লিয়াৰ হ'ল আমি গোটেইখিনি বস্তু টাৰ্গেট কৰিলোঁ এইখিনি বেচিকেলি হিষ্ট্ৰীৰ ওপৰতে আছিলে এভলিউশ্যনৰ ওপৰত আছিলে
কম্পিউটাৰৰ বিষয়ে আছিলে গোটেইখিনি আমি পঢ়িলো আশা কৰো বুজি পালা এণ্ড ইয়াৰ পৰাই বহুতখিনি টপিক এতিয়া আমি পিছত আকৌ ডিটেইলছত পঢ়িমগে অ'কে ইয়াৰ পৰা জাষ্ট ইনফৰমেশ্যনখিনি লৈ থোৱা কিবা যদি বুজি নাই পোৱা কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত জনাবা নেক্সট ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন আনচাৰ সলভ কৰিম থেংক ইউ